Hello students, welcome to our YouTube channel. First of all, a very happy new year to all of you. তোমালোকৰ লগত তোমালোকৰ পৰিয়াল, পিতৃ, মাতৃ, ভাই, ভণ্টি সকলোকে আমাৰ ইউটিউব চেনেল তৰফৰ পৰা পাৰ্চনেলি মোৰ তৰফৰ পৰা নৱবৰ্ষৰ বহুত বহুত শুভকামনা জনাইছোঁ। সকলোৱে ভালকৈ থাকা, সকলোৰে মংগল হওক, সকলোৱে সুখ সমৃদ্ধি পৰিয়ালত আহক, তোমালোকৰ জীৱনৰ অবষ্টাকলছবোৰ ক্লিয়াৰ হওক আৰু জীৱনত তোমালোকে আগবাঢ়ি যোৱা আৰু এইটো বছৰত প্ৰাণ লোৱা তোমালোকে কি আমি বেয়া কাম নকৰোঁ একো, আমি আমাৰ নিজৰ লক্ষ্যত উপনীত হোৱাৰ কাৰণে আমি অহৰহ কষ্ট কৰি যাম, সেইটোৱে প্ৰাণ লোৱা আৰু এজ এ ষ্টুডেণ্ট হিচাপে তোমালোকৰ সেইটোৱেই লক্ষ্য হোৱা উচিত এটা। চ' আজি আমি ফাৰ্ষ্ট ক্লাছ 9ৰ ছায়েন্সৰ ওৱান শ্বট লেকচাৰ এটা আনিছোঁ, য'ত আমি আলোচনা কৰিম তোমালোকৰ চেপ্টাৰ 8 মচন গতিৰ সম্পূৰ্ণ ওৱান শ্বট লেকচাৰ হ'ব, ফুলি কনচেপচুৱেল লেকচাৰ হ'ব এইটো। চ' পলম নকৰি আমি লেকচাৰটো আৰম্ভ কৰোঁ আজিৰ। তোমালোকৰ লেকচাৰত আমি আজি কি কি বিষয় আলোচনা কৰিম? আমি দূৰত্ব আৰু হৰণৰ বিষয়ে জানিম, দ্ৰুতি আৰু বেগৰ বিষয়ে জানিম, সুষম আৰু বিষম গতিৰ বিষয়ে জানিম, এইটো সুষম হ'ব হা। ত্বৰণ এচিলাৰেশ্যনৰ বিষয়ে জানিম, গতিৰ লেগ জানিম হা, গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন অফ মচনৰ বিষয়ে জানিম হা, গতিৰ সমীকৰণ জানিম, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, আৰু ইউনিফৰ্ম সুষম বৃত্তীয় গতিৰ বিষয়ে জানিম, এইটো সম ন সুষম হ'ব হা। চ' আমাৰ ফাৰ্ষ্ট আজি টপিকটো হৈছে আমি আচলতে গতি আৰু ৰেষ্ট কি আমি সেইটো জানি লওঁ, তাৰপিছত আমি বাকী তথ্যবোৰ আমি জানিম, দূৰত্ব হৰণ এইবিলাক আটাইবোৰ বস্তু আমি আজি শিকিম। বহুত কনচেপচুৱেল হ'ব ক্লাছ, মচন ভেৰি ইম্পৰ্টেণ্ট। চ' সকলোৱে গুৰুত্ব সহকাৰে মন দি চাবা। ইয়াৰে কমপ্লিটলি তোমালোকক অসমীয়া মাধ্যমতে দিয়া হৈছে আৰু ফ্ৰীলি নোটছ, ইয়াৰে নোটছটো তোমালোকে পাই যাবা, ঠিক আছে। এইটো চেপ্টাৰৰ সম্পূৰ্ণ নোটছটো কমেণ্ট কৰিবা, মই নোটছটো আপলোড কৰি দিম। বিশ্ৰাম আৰু গতি, লাইক ৰেষ্ট, স্থিৰ আৰু গতিৰ ডেফিনেশ্যন কি আমি তাতে জানিলোঁ। গতি মানে কি হৈছে, বস্তুৰ অৱস্থান সময়ৰ লগে লগে সলনি হয় না। পজিশ্যন অফ অবজেক্ট চেঞ্জ উইথ টাইম। তো যিকোনো বস্তুৰ যাই লাইক এনে এটা চৰাই উৰি আছে হয়নে আকাশত, যি সময়ৰ লগে লগে কি হয় সলনি হয় হয়নে নাই, অৱস্থানটো সলনি হয়, ৰাইট। তো সেইটো এটা গতি ডেফিনেশ্যন হয়, ঠিক আছে। গতিৰ সংজ্ঞা দিব হ'লে বস্তুৰ অৱস্থান সময়ৰ লগে লগে যি সলনি হয় সেইটোৱে গতি হয়। যেনে উদাহৰণ, মানুহ খোজ কঢ়া বা দৌৰা, মানুহ এটা খোজ কাঢ়ি বা দৌৰি আছে, যে খেলপথাৰত খেলি আছে, এইবিলাক কি আছে, এইবিলাক মচনত আছে হয় নাই। যেনেকৈ পখিলা এইটো উৰি আছে, এইটো মচন। বলটো খেদিলৈ জাষ্ট এইটো মানে প্লেয়াৰে কি কৰি আছে, খেদিলৈ ফুৰি আছে, তো এইটো এটা মচনত আছে। এইটো এটা মচনৰ সংজ্ঞা। যেনে বতাহত পাত উৰা বা ধূলি ঢলকনা উৰা, এইবিলাক এটা মচনৰ। ঘূৰি থকা ফেনৰ ব্লেড, লাইক ফেনৰ পাংখাখন, উদাহৰণ। যেনে খেলপথাৰত বল এটা বাগৰি থকা এটা মচনৰ উদাহৰণ, গতিৰ উদাহৰণ হয় হা। তো বিশ্ৰাম বা স্থিৰৰ বিষয়ে আমি কি জানো, ৰেষ্টৰ বিষয়ে। যেনেকৈ বস্তুৰ অৱস্থান সময়ৰ লগে লগে সলনি নহয়। যেনেকৈ এটা ঘৰ এটা আছে, ই উইথ দ্য টাইম ই সলনি হ'ব নেকি? নহয়, ই স্থিৰ থাকিব। তোমালোকৰ কিতাপ তোমালোকে পঢ়ি আছা, যেনেকৈ এতিয়া কিতাপখন আছে, ইটো সময়ৰ লগে লগে সলনি নহয় হয়নে নাই। ই তোমাক ফ'ৰ্চফুলি ইয়াক সলনি কৰিব লাগিব, তেতিয়াহে ই সলনি হ'ব ডেফিনেটলি। চ' ঘৰ এটা ই সময়ৰ লগে লগে সলনি নহয়, ৰাইট। তো সেইটো কাৰণে ইয়াক কি বুলিব, ইয়াক স্থিৰ থকা বুজিব হা। ই ৰেষ্টত আছে অ'কে। চ' ইয়াৰ অৱস্থান সময়ৰ লগে লগে সলনি নহয়। যেনেকৈ এডাল গছ, এই বৃক্ষডাল, ই সময়ৰ লগে লগে সলনি নহয়, ঠিক আছে। ইয়াৰ লাইক আমি কি সলনি হ'ব লাগে, ইয়াক ফ'ৰ্চফুলি আমি সলনি কৰিব লাগিব হা। ডেটছ মিন ই কি ৰেষ্টত আছে। চ' এইবিলাক উদাহৰণ হয় মানে ৰেষ্টৰ বিষয়। গতিৰ আমি উদাহৰণ পালোঁ, ৰেষ্টৰ আমি উদাহৰণ পালোঁ। যেনেকৈ ভূমিত থকা এখন কিতাপ
টেবুলত বা এইটো টেবুলত থকা এখন কিতাপ হা যেনেকৈ গছবোৰ যেনেকৈ দেৱালত তোমাৰ ওলমি থকা ঘড়ী এটা সেইটো এটা কি হয় সেইটো এটা ৰেষ্টত আছে স্থিৰতা আছে ৰাইট বা বিশ্ৰামত আছে হয়নে নাই পাৰ্কিং কৰি থোৱা গাড়ী এখন তো এইটো কিহত আছে এইটো এটা বিৰামত আছে হয়নে নাই হা ৰেষ্টত আছে হা যেনেকৈ তোমাৰ কোঠাৰ ভিতৰত চকী এখন আছে সেইবিলাক এটা ৰেষ্টত আছে হয়নে নাই কোনো মচনত নাই তো ৰেষ্ট আৰু মচনৰ বিষয়ে আমি ধুনীয়া সংজ্ঞা আমি উদাহৰণ ল'লোঁ তো যিহেতু চেপ্টাৰটোৰ নামেই মচন হয় তো তাৰ কাৰণে মই 2 লাইনমান তোমালোকক মচনৰ বিষয়ে ক'লোঁ অ'কে আৰু এটা ইম্পৰ্টেণ্ট আছে এইটো ইম্পৰ্টেণ্ট বহুত কাৰণ ইয়াতে মানে বহুতে বুজি পোৱাত এইটো মানে কনফিউজ হয় আচলতে কি হয় যেনেকৈ আমি কেতিয়াবা ট্ৰেইনত গৈ থাকোঁ হয় না নাই বাট এখন ট্ৰেইনটো ৰখি আছে আমি চিটত বহি আছোঁ হয় না নাই সেনেকুৱা ফিল হয়নে নাই তোমালোকে গৈছা গাড়ীত কেতিয়াবা বা তোমালোকৰ ফ্ৰেণ্ড কোনোবা গাড়ীত গৈ আছে তুমি বাহিৰৰ পৰা দেখি মানে লাইক বাই দিব গৈছা বা এনেকুৱা বাই দিব গৈছা সি মানে গাড়ীটোত গৈ আছে মানে তোমাৰ দৃষ্টিত কি সি মচন হৈ থাকা সি গতি কৰিয়ে থকা যেন লাগে হয় না নাই বাট সি তোমাৰ ফ্ৰেণ্ডটোৱে যি বহি আছে গাড়ীত তো সি মচন কৰি আছে নেকি হা সি মচন কৰি নাই সিটো এটা স্থিৰ এটা জেগাত বহি আছে ৰাইট কিন্তু তোমাৰ চোৱাত কি লাগিছে সি লাগিছে কি সিও গৈ আছে সি মচন কৰি আছে গতি কৰি আছে যেন লাগে হয়নে আমি এতিয়া পঢ়িম আহা চ' গতি হৈছে আপেক্ষিক মচন ইজ ৰিলেটিভ ৰাইট যাৰ অৰ্থ হ'ল কোনো বস্তুৰ গতি বা স্থিৰ অৱস্থা পৰ্যবেক্ষণৰ নিৰ্দেশতন্ত্ৰ বা অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে কোনো এক পৰিস্থিতিত এটা বস্তু স্থিৰ হৈ থকা যেন লাগিব পাৰে কিন্তু একে সময়ত আন এজন পৰ্যবেক্ষকৰ বাবে সেই একেটাই বস্তু গতিশীল হ'ব পাৰে ৰাইট মই যেনেকৈ এতিয়া ক'লোঁ লাইক তুমি আৰু তোমাৰ ক্লাছমেটজন এখন বাছ আছে এই বাছত বহি আছে তোমাৰ ওচৰতে বহিছে হা আৰু কি কৰিছে তোমাৰ ফ্ৰেণ্ড এজন বাহিৰত সি এখন তোমালোকৰ সি বেলেগ মানে কাৰোবাক ৱেইট কৰি আছে জাষ্ট তুমি দেখিলা খিৰিকী দি তোমালোকক দেখিলে তুমি আৰু তোমাৰ ফ্ৰেণ্ডজন ইয়াত বহি আছে লাইক তোমাৰ ফ্ৰেণ্ডৰ মতে কি হ'ব তোমাৰ ফ্ৰেণ্ডৰ মতে তুমি মচন কৰি থকা নাই তুমিতো স্থিৰ হৈ আছা তুমি বহি আছা বাছখনত কিন্তু যেতিয়া বাছখন ইফালৰ পৰা ইফাল গৈছে তোমাৰ যি বাহিৰত ফ্ৰেণ্ডজন ৰখি আছে এই ফ্ৰেণ্ডজন ৰখি আছে তেওঁ ভাবিছে কি তোমালোকে দুয়ে গতি কৰি আছা যি দুজন ভিতৰত বহি আছা তোমালোকে গতি কৰি আছা তো মেইন বস্তুটো দৃষ্টিভাগে লাইক পৰিস্থিতি এটা মানে কি হয় ই এটা পৰ্যবেক্ষণৰ মানে নিৰ্দেশতন্ত্ৰতহে এটা নিৰ্ভৰ কৰে ৰাইট বুজি পাইছা তো ইয়াতে আমি তলত আৰু ভালদৰে মই উদাহৰণ দিছোঁ ধুনীয়াকৈ তাত আমি বুজিম যেনেকৈ চলন্ত ৰেলত যাত্ৰী আপুনি যদি চলন্ত ৰেলৰ ভিতৰত আন এজন যাত্ৰীৰ কাষত বহি আছে তেন্তে আপোনাৰ সাপেক্ষে তেওঁ স্থিৰ অৱস্থাত আছে হয়নে নাই তোমাৰ ওচৰত বহি থকাটো তোমাৰ ফ্ৰেণ্ডজনী স্থিৰ অৱস্থাত আছে ৰাইট আপোনাৰ অৱস্থান তেওঁৰ সাপেক্ষে সলনি হোৱা নাই ৰাইট কিন্তু যদি ৰেলৰ বাহিৰত প্লেটফৰ্মত থিয় হৈ থকা কোনোবাই আপোনাক লক্ষ্য কৰে তেন্তে তেওঁৰ বাবে আপুনি আৰু তেওঁৰ কাষৰ যাত্ৰীজন দুজনে গতিশীল হৈ আছে হয়নে নাই তো কি হৈছে যি ইয়াৰ পৰ্যবেক্ষণ নিৰ্দেশতন্ত্ৰ বা অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে হয়নে নাই ৰিলেটিভ মচন গতি হৈছে কি হৈছে আপেক্ষিক হয় এইটো হা কি দৃষ্টি হৈছে আৰু এটা আমি উদাহৰণ দিব পাৰোঁ যেনেকৈ আমাৰ চলাৰ চিষ্টেমটো আমাৰ পৃথিৱীখন কি সূৰ্যৰ চাৰিওফালে এনেকৈ ঘূৰি থাকে হয়নে নাই আমাৰ পৃথিৱীখন গতি কৰি থাকে এনি টাইম হয়নে নাই সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে কিন্তু আমি এই পৃথিৱীৰ ভূপৃষ্ঠত আছোঁ হয়নে নাই কিন্তু আমাৰ ফিল নহয় আমি গতি কৰি আছোঁ হা আমি যেনেকৈ আমাৰ লগতে আমাৰ চাৰিওপিনে গছ গছনি আমাৰ যিমান ঘৰ বিল্ডিং গাড়ী ঘোঁৰা চব আছে কিন্তু আমাৰ কি ফিল হৈছে আমি কি স্থিৰতা আমি দেখি আছোঁ স্থিৰ হৈ আছে কিন্তু যেতিয়া মহাকাশ
এজন ভ্ৰমণকাৰী হয় যদি ওপৰত তেতিয়া তেওঁৰ যি দৃষ্টি চাব না তেওঁ কি লাগিব এই পৃথিৱীখন না এই পৃথিৱীখন চব বস্তুৱে গতিশীল হৈ আছে চব বস্তুৱে গতিশীল হৈ আছে কাৰণ তেওঁ এটা বেলেগ এটা স্তৰত আছে হয়নে নাই তেওঁ এটা বেলেগ স্তৰত আছে তেওঁ দেখিব কি যি মহাকাশচাৰীৰ তেওঁ দেখিব কি পৃথিৱীখন বেলেগ মানে কি গতি কৰি আছে চব বস্তুবিলাকে গতি কৰি আছে তেওঁ সেনেকা ফিল হ'ব হা তো সেইটোৱে বাৰে বাৰে কৈছোঁ এইটো পৰ্যবেক্ষণক নিৰ্দেশতন্ত্ৰ বা অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে হা ৰিলেটিভ মচনটো মনত ৰাখিবা মই এইটো উদাহৰণে মই এইটো ইয়াত দিছোঁ যি ক'লোঁ যেনেকৈ পৃথিৱীৰ গতি পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰি আছে আৰু নিজৰ অক্ষত পাক খাই আছে সেয়েহে আচলতে আমি সকলো সময়তে গতিশীল অৱস্থাত আছোঁ কিন্তু আমি পৃথিৱীৰ ওপৰত থকা গছ ঘৰ বা আন মানুহক স্থিৰ দেখিছোঁ কিয়নো আমাৰ নিৰ্দেশতন্ত্ৰ পৃথিৱীৰ সৈতে একেলগে গতি কৰি আছে ৰাইট ৰিলেটিভ হৈ আছে হা মানে এইটোৱে ৰিলেটিভ মচন বুলি কয় এজন মহাকাশচাৰীৰ বাবে কিন্তু পৃথিৱীৰ ওপৰত সকলো বস্তু গতিশীল যেন লাগিব মই অলৰেডি ক'লোঁ এই উদাহৰণবোৰে স্পষ্ট কৰে যে কোনো বস্তুৰ স্থিৰ বা গতিশীল অৱস্থাটো পৰ্যবেক্ষণৰ দৃষ্টিকোণৰ ওপৰত নিৰ্ভৰ কৰে ভেৰি ভেৰি ইম্পৰ্টেণ্ট তো ৰিলেটিভ মচনৰ আপেক্ষিক গতিৰ ডেফিনেশ্যন দিব হ'লে তোমালোকে এইবিলাক উদাহৰণৰ সৈতে তোমালোকে দিব পাৰা ওকে সুন্দৰ এক্সাম্পল দিয়া আছে চ' নেক্সট টপিক আমি নেক্সট স্লাইডলৈকে আহিছোঁ নেক্সট স্লাইড হৈছে দূৰত্ব আৰু সৰণ ডিষ্টেঞ্চ এণ্ড ডিছপ্লেচমেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট টপিকছ চ' ডিষ্টেঞ্চ এণ্ড ডিছপ্লেচমেণ্ট তোমালোকে পায়ে থাকিবা এইটো তোমালোকে আৰু তোমালোকৰ পিছা নেদিব তোমালোকে যিমান আপাৰ লেভেললৈকে যোৱা ক্লাছ 11, 12 তোমালোকে পায়ে যাবা হা মোচন মানে য'তেই হওক তোমালোকক কাম দিব এইবিলাক চ' ডিষ্টেঞ্চ ডিছপ্লেচমেণ্ট পিছত যেতিয়া হায়াৰ এডুকেশ্যন কৰা তেতিয়া ইঞ্জিনিয়াৰিং কৰিবা কোনোবাই বেলেগ লাইন যাবা তো এইবিলাক লাগিবই গতিকে ইয়াকে ভালদৰে পঢ়ি যাবা তোমালোকে হা দূৰত্ব আৰু সৰণ ডিষ্টেঞ্চ এণ্ড ডিছপ্লেচমেণ্ট দূৰত্ব আৰু সৰণ হৈছে গতি সম্পৰ্কীয় দুটা মূল ধাৰণা এই দুটা ৰাশিৰ মাজত মূল পাৰ্থক্যটো হ'ল এটা হৈছে আদিশ ৰাশি মানে স্কেলাৰ কোৱান্টিটি বুলি ক'ব পৰা আৰু আনটো হৈছে সদিশ ৰাশি সদিশ মানে ভেক্টৰ কোৱান্টিটি স্কেলাৰ কোৱান্টিটি মানে কি হৈছে না আদিশ ৰাশি মানে যাৰ এটা মান আছে কিন্তু কোনো দিশ নাই ইয়াক কি হয় ইয়াক আদিশ ৰাশি বুলি কয় আৰু ভেক্টৰ কোৱান্টিটি সদিশ ৰাশি কি কয় যাৰ মানো আছে দিশো আছে সেইটোক ভেক্টৰ কোৱান্টিটি কয় আমি পিছত বুজিম আৰু সংজ্ঞা ডিষ্টেঞ্চৰ সংজ্ঞা এটা বস্তুৱে গতিপথৰ যিমান দৈৰ্ঘ্য অতিক্ৰম কৰে সেয়াই হৈছে দূৰত্ব যেন লাইক তুমি ইয়াত থিয় হৈ আছা থিয় হৈ কিনে তুমি এনেকৈ গৈছা 3 মিটাৰ গৈছা 5 মিটাৰ গৈছা তাৰপিছত আৰু তুমি এনেকৈ 3 মিটাৰ গৈছা আৰু 5 মিটাৰ আহিছা তো কিমান 3 × 6 আৰু 5 × 10 তুমি 16 মিটাৰ তুমি দূৰত্ব ডিষ্টেঞ্চ সেইটো তুমি 16 মিটাৰ অতিক্ৰম কৰিছা মানে হয়নে নাই 3 মিটাৰ গৈছা 5 মিটাৰ গৈছা আৰু 3 মিটাৰ গৈছা আৰু 5 মিটাৰ এনেকৈ তুমি ঘৰত আহিছা এইটো আৰু পইণ্টত তুমি এনেকৈ গৈ কিনে এই পইণ্টত আকৌ আহিলা ডেটছ মিনছ কি তুমি 16 মিটাৰ দূৰত্ব ডিষ্টেঞ্চ কভাৰ কৰিছা ৰাইট ঠিক তেনেদৰে ই এটা কি হয় ই এটা আদিশ ৰাশি মানে এটা স্কেলাৰ কোৱান্টিটি হয় অৰ্থাৎ ইয়াত কেৱল মেগনিটিউড আছে মান আছে কিন্তু ইয়াৰ দিশ নাই কোনো ডাইৰেকশ্যন নাই ঠিক আছে তুমি গৈছা আহিছা ইয়াত তোমাৰ আৰু পইণ্টত আহি গৈছা ইয়াৰ কোনো তুমি বেলেগ ডাইৰেকশ্যন তুমি এটা পাথ লৈছা যিকোনো এটা পাথ লৈছা এনেকৈ গৈ আহিছা আহি নিজৰ জেগাত গৈছা ইয়াৰ কোনো ডাইৰেকশ্যন নাই ঠিক আছে তো সেইটো কাৰণে ইয়াক কি কৈছে ইয়াক আদিশ ৰাশি বুলি কৈছে হা চ' ইয়াৰ মানহে আছে তুমি 16 কিলোমিটাৰ 16 মিটাৰ ছাপ'জ তুমি ডিষ্টেঞ্চ কভাৰ কৰিছা কিন্তু ইয়াৰ কোনো দিশ নিৰ্ণয় হোৱা নাই অ'কে তো সেইটো কাৰণে ইয়াক আদিশ ৰাশি বুলি কয় বা স্কেলাৰ কোৱান্টিটি বুলি কয় চ' আমি বৈশিষ্ট্যবিলাক চাওঁ এই দূৰত্ব আৰু ডিষ্টেঞ্চৰ পাৰ্থক্য সোধে দেই সেইটো মনত ৰাখিবা ইয়াৰ যি বৈশিষ্ট্য আছে সেইসমূহৰ পৰাই তোমালোকে দিব পাৰিবা যেনেকৈ তোমালোকে মেনশ্যন কৰিবা
কি ডিষ্টেঞ্চ হৈছে কি এটা স্কেলাৰ কোৱান্টিটি, দূৰত্ব হৈছে এটা স্কেলাৰ কোৱান্টিটি আদিছ ৰাখি হয়, ইয়াৰ মান আছে যেনেকৈ এতিয়া ডিছপ্লেচমেণ্ট হৈছে এটা কি হৈছে ই ভেক্টৰ কোৱান্টিটি হয়, সদিশ ৰাখি হয়, ইয়াৰ মানো আছে, ইয়াৰ দিশো আছে, হয়নে নাই? যেনেকৈ এডাল বস্তুৱে যেনেকৈ এটা বস্তুৱে কি গতিপথৰ দৈৰ্ঘ্য যিমান দৈৰ্ঘ্য অতিক্ৰম কৰে সেয়া হৈছে দূৰত্ব, বা ইয়াৰ কি হৈছে ই সদায় কি ধনাত্মক হয় বা শূন্য হ'ব পাৰে, ডিষ্টেঞ্চ সদায় ধনাত্মক বা শূন্য, বা আৰু যি তোমাৰ মানে হৰণ আছে ডিছপ্লেচমেণ্ট সি ধনাত্মকো হ'ব পাৰে ঋণাত্মকো হ'ব পাৰে, ঠিক আছে? তো হৰণৰ এইবিলাক পাৰ্থক্য তোমালোকে দিব পাৰিবা, সেইটো কাৰণে ভালদৰে চোৱা। চ' দূৰত্ব সদায় ধনাত্মক বা শূন্য হ'ব পাৰে, কিন্তু কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে। চ' দূৰত্ব সদায় ধনাত্মক হ'ব পাৰে বা শূন্য, তুমি ইয়াত আছা মানে ছাপ'জ তুমি মুভ কৰা নে শূন্য হ'ব পাৰিছা, বাট তুমি ইয়াৰ পৰা মুভ কৰিছা 3 মিটাৰ, ই তোমাৰ 3 মিটাৰ হ'লে ই কি হ'ব, ই তুমি 3 মিটাৰ অতিক্ৰম কৰিছা, অ'কে, ই ধনাত্মক হ'ব পাৰে বাট ই ঋণাত্মক হ'ব নোৱাৰে, কিন্তু ডিছপ্লেচমেণ্টটো ঋণাত্মকো হ'ব পাৰে। ছাপ'জ ডিছপ্লেচমেণ্টটো মই পঢ়িম তলতে, জাষ্ট এটা কৈ দিছোঁ, তুমি ছাপ'জ তুমি ইয়াৰ মূৰৰ ওপৰৰ পৰা উঠি ইয়াৰ এটা মূৰত তুমি এটা মূৰত লৈ গৈছা এটা বস্তু, ফাৰ্ষ্ট ফ্ল'ৰত ছাপ'জ তোমালোকে লৈ গৈছা, তাৰপিছত আকৌ তুমি গ্ৰাউণ্ড ফ্ল'ৰত আহি গ'লা, গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা মূৰত দাঙি 50 কেজি বস্তা এটা তুমি 50 কেজি নকওঁ ভাই, তোমালোকে সৰু বাচ্ছা, তো 20 কেজি এটা বস্তু তুমি বস্তা এটা মূৰত উঠাই লৈ গৈছা ফাৰ্ষ্ট ফ্ল'ৰত, ঠিক আছে? তাৰপিছত তুমি আহি কিনে আৰু তোমাৰ গ্ৰাউণ্ড ফ্ল'ৰত আহি গৈছা, ডেটছ মিনছ কি তুমি এজ পাৰ ডিছপ্লেচমেণ্ট হেডে তুমি একো কামেই কৰা নাই, ঠিক আছে? তুমি আকৌ তুমি তোমাৰ আগৰ ষ্টেজত আহি গৈছা, মানে তুমি একো কামেই কৰা নাই, তুমি অতিক্ৰম কৰা দূৰত্ব শূন্য হ'ব, ডিছপ্লেচমেণ্টে সেই দূৰ, কিন্তু ডিছপ্লেচ মানে যদি ডিষ্টেঞ্চ দূৰত্ব হ'লহেঁতেন তুমি 3 মিটাৰ গৈছা আৰু 3 মিটাৰ ঘূৰি আহিছা, ডেটছ মিন তুমি 6 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছা, 6 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছা, ঠিক আছে? কিন্তু ডিষ্টেঞ্চৰ ক্ষেত্ৰত ডিছপ্লেচমেণ্টৰ ক্ষেত্ৰত সেইটো নহয়, মানে হৰণৰ ক্ষেত্ৰত টোটেলি ওলোটা হয়। আমি পঢ়িম এতিয়া আৰু গতিপথ সলনি হ'লেও দূৰত্ব গণনা কৰা হয়, যেনেকৈ গতিপথৰ সলনি হ'লেও যেনেকৈ এইটো গতিপথ ফাৰ্ষ্ট ফ্ল'ৰ গৈছে আৰু আহিছা, ইয়াক গণনা কৰা হৈছে, ৰাইট? উদাহৰণস্বৰূপে যদি আপুনি ঘৰৰ পৰা বজাৰলৈ 5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে আৰু উভতি আহে, তেন্তে আপোনাৰ মুঠ অতিক্ৰম কৰা দূৰত্ব 10 কিলোমিটাৰ, হয় নে নাই? যেনেকৈ এইটো মই 5 কিলোমিটাৰ ধৰিলোঁ, 5 কিলোমিটাৰ, ছাপ'জ মই এইটো 5 কিলোমিটাৰ ধৰিলোঁ, 5 কিলোমিটাৰ, মিটাৰ নহয় কিলোমিটাৰ। ইয়াৰ পৰা তুমি 5 কিলোমিটাৰ বজাৰ, ইয়াতে বজাৰখন আছে, চৌক আছে, ছাপ'জ এটা চেণ্টাৰ আছে, ইয়াত কিবা কিবি চব্জি ল'বা গ'লা তোমালোকে ঘৰৰ পৰা পঠালে, তো তুমি আকৌ ইয়াৰ 5 কিলোমিটাৰ গ'লা, গৈ কিনে আকৌ যদি ঘৰত ৰিটাৰ্ণ আহিলা, তো তোমাক কি হ'ব, তুমি 10 কিলোমিটাৰ ডিষ্টেঞ্চ তুমি অতিক্ৰম কৰা হ'ব, ৰাইট? 10 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা, কিন্তু ডিছপ্লেচমেণ্টৰ ক্ষেত্ৰত অপ'জিট, মই অলৰেডি আমি এতিয়া পঢ়িম এতিয়া। হৰণ ডিছপ্লেচমেণ্ট এডাল বস্তুৰ গতিপথৰ আদি অৱস্থান, ইনিচিয়েল পজিশ্যন, মানে প্ৰাৰম্ভিক অৱস্থান বুলিও ক'ব পাৰা, আদি অৱস্থান বুলিও ক'ব পাৰা, প্ৰাৰম্ভিক অৱস্থান বা ইনিচিয়েল পজিশ্যন বা আদি অৱস্থান, আৰু অন্তিম অৱস্থানৰ মাজৰ সৰ্বনিম্ন দূৰত্বই হৈছে হৰণ। ইয়াৰ দিশ অতি গুৰুত্বপূৰ্ণ, ৰাইট? এইটো চোৱা, এই পইণ্ট এৰ পৰা পইণ্ট বিলৈকে যাব লগা হ'ল, তো এইটো হৈছে ডিষ্টেঞ্চ, এই এটা পাথ আছে, ঠিক আছে? এইটো পাথ এটা ৰাস্তা দি আছে, ঠিক আছে? তো ই কি হ'ব, এনেকৈ ঘূৰি ঘূৰি যাব ডিষ্টেঞ্চে, ঠিক আছে? ডিষ্টেঞ্চ এটা দিয়া আছে, কিন্তু হৰণে কি বিচাৰিব, ই মানে কি আটাইতকৈ সৰ্বনিম্ন পাথটো বিচাৰিব, সি নিবিচাৰে কি এইটো বি পইণ্টলৈকে মই কেনেকৈ যাওঁ, ইয়াৰ পৰা বি পইণ্টলৈকে মই কেনেকৈ যাওঁ, সি বিচাৰিব মোৰ শ্বৰ্টেষ্ট পাথটো কোনটো হয়, সৰ্বনিম্ন পাথটো কোনটো হয়। তো ডিছপ্লেচ মানে হৰণে কি হ'ব, ই সৰ্বনিম্ন পাথটো বিচাৰিব, ঠিক আছে? ছাপ'জ ইয়াৰ পৰা এনেকৈ গ'লে 10 কিলোমিটাৰ হ'ব, বাট ইয়াৰ পৰা হৰণে কি কৰিব, ইয়াৰ সৰ্বনিম্ন পাথ মই 5 কিলোমিটাৰ এই পথটো বি পইণ্টলৈকে মই যাওঁ, ঠিক আছে? তো ডিছপ্লেচমেণ্ট হৈছে কি, যি মানে এইটো প্ৰাৰম্ভিক অৱস্থা মানে, আৰু ই অন্তিম অৱস্থা যোনটো পইণ্ট বি মানে ফাইনেল পজিশ্যন, মাজত যি সৰ্বনিম্ন দূৰত্ব সেইটোৱে হৈছে হৰণ হয়, কিন্তু ডিষ্টেঞ্চটো হৈছে কি, এ পইণ্টৰ পৰা বিলৈকে যিমান, ছাপ'জ তুমি এনেকৈ গৈছা নহয়, মই এনেকৈ 5 পাকমান ঘূৰি কিনে আকৌ বিত যাওঁ, এইটো হৈছে ডিষ্টেঞ্চ, বুজি পাইছানে? সেইটো কাৰণে এই ডিছপ্লেচমেণ্টটো সদায় হৰণটোৰ সৈতে কি এটা
ই এটা ভেক্টৰ কোৱান্টিটি কাৰণ কি হৈছে ইয়াৰ মানটো আছেই কিন্তু ইয়াৰ এটা দিশো আছে দিশ মানে ই কি দিশ হৈছে ই সৰ্বনিম্ন এটা ৰাস্তা চুজ কৰিব ডিসপ্লেসমেন্টে হৰণে ঠিক আছে হেতু কাৰণে ই এটা ভেক্টৰ কোৱান্টিটি ই এটা সদিশ ৰাশি ভেৰি ভেৰি ইম্পৰ্টেন্ট এটো বুজি পোৱা বহুত কঠিন হয় আমি ভালদৰে যদি নাচাও ইয়াক তো যেনেকৈ প্ৰকৃতি ই এটা সদিশ ৰাশি আমি ক'লো ভেক্টৰ কোৱান্টিটি অৰ্থাৎ ইয়াৰ কি আছে মান আছে আৰু দিশ দুটাও আছে মানো আছে আৰু দিশো আছে কোনটো ডাইৰেকশ্যনত যাব লাগিব হেইটো আছে আৰু ইয়াৰ মানো আছে যেনেকৈ আমি 5 কিলোমিটাৰ ই কিমান অতিক্ৰম কৰিলে হেইটো এটা দিশো আছে মানো আছে হেইটো কাৰণে ইয়াক কি বুলি কয় ক'ব পাৰি ই এটা সদিশ ৰাশি বৈশিষ্ট্য যেনেকৈ ধনাত্মক ঋণাত্মক বা শূন্যও হ'ব পাৰে কিন্তু আমি যি ডিস্টেন্সৰ ক্ষেত্ৰত দূৰত্বৰ ক্ষেত্ৰত কি পাইছোঁ আমি ধনাত্মক আৰু শূন্য হ'ব পাৰে কিন্তু ঋণাত্মক হ'ব নোৱাৰে ৰাইট ঋণাত্মক হ'ব নোৱাৰে যদি কোনো বস্তুৱে ঘূৰি আহি পুনৰ আদি অৱস্থান পালেহি তেন্তে হৰণ শূন্য হ'ব যদিও অতিক্ৰম দূৰত্ব শূন্য নহয় সাপোজ মই অলপ আগতে এক্সাম্পল দিছোঁ কিবা এটা বস্তু তোমাক মায়ে ক'লে বাবা যায় বা মাইনা যায় এটা বস্তু দোকানৰ পৰা বস্তু লৈ দেউতা নাই ঘৰত তো তোমাক কি ক'লে সাপোজ তুমি দোকানটোত গ'লা দোকানটোত গৈ কিনে তুমি জাষ্ট বস্তু এটা লৈ আনিলা যি মায়ে ক'লে তো তুমি এইটো পইণ্ট আছে দোকানত তো দোকানে গৈ কিনে তুমি পাঁচ সাপোজ তুমি কি হ'লে 500 মিটাৰ হ'ল দোকানটোৰ 500 মিটাৰ দূৰত আছে তো 500 মিটাৰ দূৰ গৈ কিনে তুমি অতিক্ৰম কৰি বস্তু এটা লৈ আনিলা ঠিক আছে তুমি এইটো প্ৰথম এ পইণ্টত আছিলা বি পইণ্টত দোকানটো আছে তো তুমি আহি কি মাক দি দিলা বস্তুটো মাক ক'লা মা বহুত ভাগৰ লাগছে পানী দিয়া যদি সায়েন্সৰ ক্ষেত্ৰত যদি হৰণৰ ক্ষেত্ৰত কওঁ তুমি কি কাম মানে তোমাক যদি মাই অলপ জানে হৰণ ডিসপ্লেসমেন্টৰ কথা তো মাক সুধিটো কি কাম কৰিলা তুমিতো জাস্ট ইনিশিয়েল পইণ্টৰ পৰা প্ৰাৰম্ভিকৰ পৰা তুমি আহি কিনে আৰু মানে তুমি আকৌ ঘূৰি উভতি আহিলা মোৰ স্থানলৈকে তুমি একোৱে কাম কৰা নাই যোৱা পঢ়ি থাকাকে তোমাক সেনেকৈ ক'ব হয়নে নাই তো মেইন বস্তুটো তুমি মানে কি হ'ল তোমাৰ দূৰত্ব কিন্তু তুমি যদি এইটো যদি দূৰত্বৰ ক্ষেত্ৰত হ'লে সংজ্ঞাটো তেতিয়াহ'লে তুমি কি 1 কিলোমিটাৰ টোটেল তুমি অতিক্ৰম কৰিলা ঠিক আছে তো চ' ইউ নিড টু টেক ৰেষ্ট তো তুমি অলপ টেক্স বোলে এটা ৰেষ্ট লৈ মোবাইলটো স্ক্ৰল কৰোঁ ৰিল দুটামান স্ক্ৰল কৰি লাগিলা দূৰত্ব কিন্তু হৰণৰ ক্ষেত্ৰত কি হয় তুমি আকৌ প্ৰাৰম্ভিক জাগাতে আহি গ'লা ডেটছ মিনছ তুমি কি একো দূৰত্ব অতিক্ৰম কৰা নাই তো ইউ কেনট স্ক্ৰল ইনষ্টাগ্ৰাম চ' জাষ্ট জক কৰিছোঁ অলপ চ' সেইটো কাৰণে এইটো ক্ষেত্ৰত কি হয় ই শূন্য হ'ব পাৰে ই মানে অতিক্ৰম কৰা দূৰত্ব শূন্য হ'ব পাৰে মই জাষ্ট এইটো কৈছোঁ ওপৰত আমি অলৰেডি বজাৰলৈ যোৱা উদাহৰণ কৈছোঁ যদি আপুনি বজাৰৰ পৰা উভতি আহে আপোনাৰ আদি আৰু অন্তিম অৱস্থা একেই হ'ব যাৰ বাবে আপোনাৰ মুঠ হৰণ শূন্য হ'ব কাৰেক্ট অলৰেডি আমি পালোঁ যেনেকৈ ওপৰত আমি এইটো চেমে লজিক ইয়াতে দিছোঁ এক্সাম্পল আশা কৰিছোঁ ভাল লাগিছে তোমালোকৰ যদি ভাল লগা নাই তেতিয়াও কমেণ্ট কৰিবা ভাল লাগিছে তেতিয়াও কমেণ্ট কৰিবা ছাৰ ভাল লাগিছে ছাৰ বেয়া লাগিছে আপুনি আমি বুজি পোৱা নাই তো তেতিয়াও কমেণ্ট কৰিবা আৰু যিমান পাৰা আমাৰ এই ক্লাছটো যিহেতু নতুন ক্লাছ হয় তোমালোকৰ ক্লাছ 9ৰ সায়েন্সৰ এইটো ফাৰ্ষ্ট ক্লাছ হয় ফাৰ্ষ্ট ক্লাছ হয় এইটো চ' তোমালোকৰ সকলোৱে এই চেনেলটো শ্বেয়াৰ কৰা যিমান তোমালোকৰ গ্ৰুপ আছে হোৱাটছআপ হওক ইনষ্টাগ্ৰাম হওক তো তোমালোকে ক্লাছটো শ্বেয়াৰ কৰা আৰু চেনেলটো শ্বেয়াৰ কৰা সকলোকে কোৱা ছাবস্ক্ৰাইব কৰিবৰ কাৰণে সকলোকে কোৱা ঠিক আছে আৰু আমি এনেকেই তোমালোকৰ কমপ্লিট ক্লাছ 9ৰ যি পৰীক্ষাৰ আগলৈকে আমি তোমালোকৰ সব চেপ্টাৰ আমি শেষ কৰিম আৰু পুৰা ফুলি এইবিলাক সব ফ্ৰীলি নোটছ পাবা ঠিক আছে কোনো পইচা দিয়াৰ দৰকাৰ নাই তোমালোকে ক্লাছ চাবা আৰু ক্লাছবোৰ শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰি যাবা চেনেলটো আৰু তোমালোকে ইয়াৰে নোটছবিলাক পাই যাবা কমেণ্ট কৰিবা মই নোটছ তোমালোকক দি দিম ঠিক আছে পাৰ্চনেলি লাগিলে পাৰ্চনেলি তোমালোকক মেছেজ দি দিম হোৱাটছআপত কৰি দিম অ'কে চ' ভালদৰে তোমালোকে কেৱল ক্লাছবোৰ চাবা চ' এইটো চেনেলটোও নতুন হয় তোমালোকৰ ক্লাছ 9 আৰু 10ৰ কাৰণে বনোৱা গৈছে মই 10ৰ অলৰেডি ছ'চিয়েল ছায়েন্স
ক্লাছ 10ৰ আৰু ছ'চিয়েল সায়েন্স সম্পূৰ্ণ কৰিছোঁ মানে MCQ কৰিছোঁ আৰু জেনেৰেল সায়েন্সৰ মই তিনিটা চেপ্টাৰ শেষ কৰিছোঁ মানে MCQ এতিয়া মই আৰু এতিয়া 4 নম্বৰ চেপ্টাৰ পাইছোঁ মানে কাৰ্বন তোমালোকে পাবা নেক্সট তোমালোকে কাৰ্বন এণ্ড ইটছ কম্পাউণ্ড কাৰ্বন আৰু ইয়াৰ যৌগসমূহৰ বিষয়ে তো সেই নম্বৰ আমি ক্লাছ 10ৰ এতিয়া আজি মই সেইটো আপলোড কৰিম তো তেওঁলোকৰ পৰীক্ষা আহিছে কাৰণে মই সেইকেইটা দৌৰা-দৌৰি কৰিছোঁ তো তোমালোকৰো এনেকৈ প্ৰত্যেকটা চেপ্টাৰে আমি আলোচনা কৰিম সায়েন্স আৰু ছ'চিয়েল সায়েন্সৰ প্ৰথম মই ছ'চিয়েল সায়েন্সৰ এটা MCQ দিছিলোঁ যিসকলে চোৱা নাই চাবা যদি তোমালোকক MCQ নালাগে বোলে নহয় এনেকৈ কনচেপচুৱেল দিয়ক তেতিয়াহ'লে ক'বা মই সেইটো দি দিম অ'কে চ' এতিয়া আমি কুৱেশ্যন দুটা আহিছে এই যিবিলাক পঢ়িলোঁ ওপৰত তাৰে ওপৰত আমাৰ কুৱেশ্যন আছে সেই কুৱেশ্যনকেইটা আমি কৰোঁ এটা বস্তুৱে কিছু দূৰত্ব অতিক্ৰম কৰিছে ইয়াৰ হৰণ শূন্য হ'ব পাৰেনে যদি পাৰে তেন্তে উদাহৰণ তোমাৰ উত্তৰটোত সমৰ্থন কৰা যেনেকৈ কি এটা বস্তুৱে কিবা এটা দূৰত্ব অতিক্ৰম কৰিছে ইয়াৰ হৰণ শূন্য হ'ব পাৰেনে হয় পাৰে হেনে নাই দূৰত্ব অলপ আগতে পালোঁ 500 মিটাৰ যাই কিনে 1 কিলোমিটাৰ তোমাক মায়ে চব্জি কিবা আনিব পঠালে দুতলত ইয়াৰ দূৰত্ব কি হয় দূৰত্ব তুমি 1 কিলোমিটাৰ কৰিলা বাট আকৌ তুমি এই পইণ্ট এত উভতি আহিলা পইণ্ট বিৰ পৰা তেতিয়াহ'লে তোমাৰ কি হৰণ শূন্য হ'ল 0 হ'ল হেনে নাই 0 হ'ল গতিকে ই পাৰে হয় হা হৰণ ইয়া শূন্য হ'ব পাৰে হা তেন্তে এটা উদাহৰণ হৈছে যেনেকৈ উদাহৰণটো কি আমি এইটো উদাহৰণ দিব পাৰোঁ যেনেকৈ বজাৰলৈ গ'লোঁ আমি 10 মিটাৰ বা 1 কিলোমিটাৰ 500 মিটাৰ এনেকৈ গ'লোঁ আকৌ যদি আমি এই পইণ্ট এ লৈকে পইণ্ট বিৰ পৰা পইণ্ট এ লৈকে উভতি আহিলোঁ প্ৰাৰম্ভিক স্থানত তেতিয়াহ'লে আমাৰ হৰণ আমি শূন্য হ'ব পাৰে এইটো এটা উদাহৰণ ছেকেণ্ড প্ৰশ্ন কোনো বস্তুৱে অতিক্ৰম কৰা হৰণৰ মান আৰু দূৰত্ব একে হ'ব পাৰেনে এইটো কুৱেশ্যন তোমালোকে কমেণ্ট কৰা কুৱেশ্যন নম্বৰ 2 বুলি কমেণ্ট কৰিবা কুৱেশ্যন নম্বৰ 2 পাৰে নৰে এইটো বোলে য়েছ বা নো হা এনেকৈ তোমালোকে কমেণ্ট কৰিবা হা কুৱেশ্যন নম্বৰ 2 য়েছ বা নো বুলি কমেণ্ট কৰিবা যিহেতু আমি অলৰেডি পঢ়িলোঁ সেই পঢ়া তথ্যখিনি আমি ইয়াতে কুৱেশ্যন দিছোঁ অ'কে চ' নেক্সট আহিলে আমাৰ টপিক দ্ৰুতি আৰু বেগ ইম্পৰ্টেণ্ট দেই চ' দ্ৰুতি মানে কি হয় দ্ৰুতি স্পীড বেগ মানে ভেল'চিটি ইংলিছত পিছত যি তোমালোকৰ নেক্সট তোমালোকৰ ক্লাছবিলাকত 11-12 তো ফুলি ইংলিছতে পঢ়িব লাগিব তোমালোকে এইটো কাৰণে এইবিলাকো জানা ঠিক আছে অসমীয়াও আছে বাট ঠিক আছে 12 টো ইংলিছ অসমীয়াত পঢ়িলা দে তাৰপিছত তুমি যদি ইঞ্জিনিয়াৰিং কৰা মেডিকেল কৰা তেতিয়াহ'লে তোমালোকক লাগিব না তো সেইটো কাৰণে ইংলিছবিলাকো শব্দবিলাক মই এড কৰি দিছোঁ তোমালোকৰ জনাৰ কাৰণে অ'কে স্পীড আৰু বেগ দ্ৰুতি আৰু বেগ হৈছে গতি বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা দুটা গুৰুত্বপূৰ্ণ পদাৰ্থ বিজ্ঞানৰ ৰাশি যদিও দৈনন্দিন কথা-বৰ্তাত এই দুটা শব্দ প্ৰায় একে অৰ্থত ব্যৱহাৰ কৰা হয় আমি নৰ্মেল মানে যেতিয়া দ্ৰুতি আৰু বেগ আমাৰ ডে টু লাইফত কি একেই বুলিয়ে ভাবোঁ হা কিন্তু ইয়াৰ কি ফিজিক্সত পদাৰ্থ বিজ্ঞানত সিহঁতৰ মাজত এক গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে ফিজিক্স মতে চব বস্তুৱে মানে কিয় স্পেচিয়েল যেনেকৈ অলপ আগতে কি কৈছিলোঁ যেনেকৈ তুমি 1 কিলোমিটাৰ তুমি এই পইণ্ট এৰ পৰা পইণ্ট বি লৈকে গ'লা 1 কিলোমিটাৰ তুমি অতিক্ৰম কৰিলা কিন্তু তুমি ডিছপ্লেচমেণ্ট মানে হৰণ মতে তুমি 0 ডিষ্টেঞ্চ কৰিলা কভাৰ তো ফিজিক্স মতে টোটেলি উল্টা আমি যি দৈনন্দিন লাইফত আমি জীৱনত কৰোঁ আমি যেনেকৈ তুমি ফাৰ্ষ্ট ফ্ল'ৰলৈকে 5 কেজি এটা বস্তা দাঙি লৈ গ'লে আৰু যদি গ্ৰাউণ্ড ফ্ল'ৰত আহিলা তুমি ডেটছ মিন আমি ৱৰ্কৰ বিষয়ে আমি পাম ৱৰ্ক এনাৰ্জি এইবিলাক চেপ্টাৰতো পাম তাতে পাম তুমি একোৱে কাম কৰা নাই ডেটছ মিন চ' ফিজিক্সৰ ক্ষেত্ৰত এইবিলাক বেলেগ অলপ চ' আমি নেক্সট পাওঁ দ্ৰুতি স্পীড হৈছে ইয়াৰ সংজ্ঞা এটা বস্তুৱে একক সময়ত অতিক্ৰম কৰা দূৰত্বৰ হাৰক দ্ৰুতি বোলা হয় বুজিছাতো এটা বস্তুৱে একক সময়ত অতিক্ৰম কৰা দূৰত্বক কি বুলি কোৱা হয় দূৰত্বৰ হাৰক দ্ৰুতি বোলা হয় অ'কে ই কেৱল কিমান বেগেৰে কিবা এটা চলিছে তাক বুজায় দ্ৰুতিটো কিমান স্পীডেৰে এটা বস্তু বা বেগেৰে চলিছে সেইটো বুজায় হা ই এটা আদিশ ৰাশি স্কেলাৰ কোৱান্টিটি কাৰণ কি হয় ইয়াৰ কেৱল
ম্যাগনিটিউড আছে, মান আছে, কিন্তু কোনো দিশ নাই। দ্ৰুতিৰ কোনো স্পীডৰ কোনো দিশ নাই হা, স্পীড যিকোনো ডাইৰেকশ্যনত যাব পাৰে, ইয়াৰ কি মান আছে হেনে নাই, যেনেকৈ কিমান স্পীডত গৈছে এইটোৰ মান আছে, কিন্তু ইয়াৰ কোনো দিশ নাই। কিন্তু ভেল'চিটিৰ যি বেগৰ দিশো আছে, মানো আছে, সেইটো মানে দ্ৰুতি সদায় ধনাত্মক হয় বা শূন্য হ'ব পাৰে, যেনেকৈ আমাৰ ডিষ্টেঞ্চৰ নিচিনা হয়, দ্ৰুতি ধনাত্মক হ'ব পাৰে বা শূন্য হ'ব পাৰে। যদি এটা ৰৈ আছে সিয়াৰ কোনো সি কি শূন্য হ'ব পাৰে, যদি সি গৈ আছে হা তাৰ কি হয়, সি ধনাত্মক হ'ব পাৰে, কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে। দ্ৰুতি কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে। এইটো পাৰ্থক্য, দ্ৰুতি আৰু বেগৰ মাজত পাৰ্থক্য হ'লে এইবিলাক তোমালোকে দিব লাগিব। ইয়াৰ সূত্ৰ, ইয়াক ভি ডি ৰিপ্ৰেজেণ্টেড কৰে হা, সংখ্যাক, দ্ৰুতিৰ সংখ্যাক, আৰু ই কি হয় হা, কিমান দূৰত্ব অতিক্ৰম কৰিছে, দূৰত্ব মানে ডিষ্টেঞ্চ হা, ডিষ্টেঞ্চ কিমান অতিক্ৰম কৰিছে আৰু কিমান টাইমত কৰিছে হা, টি কিহক যে সময়ক ৰিপ্ৰেজেণ্ট কৰে। ইয়াৰ দূৰত্ব ভি মানে দ্ৰুতি, ভি ডিষ্টেঞ্চ দূৰত্ব বাই আপোন টাইম। অ'কে, দূৰত্ব মানে কি, দ্ৰুতি হৈছে দূৰত্ব আপোন টাইম। অ'কে, তো ইয়াৰ এছ আই একক হৈছে কি মিটাৰ ছেকেণ্ড। মিটাৰ ছেকেণ্ড তোমালোকে এছ আই ইউনিটবিলাক শিকিছানে নাই, এককবিলাক মিটাৰ ছেকেণ্ড কেনেকৈ হ'ল। সাতটা ফাণ্ডামেণ্টেল এছ আই একক আছে না, যেনেকৈ দূৰত্ব এটা কি, এটা লেন্থ হয় না নাই, এটা লেন্থ হয় না নাই, লেন্থক কিহেদি মেজাৰ কৰে, ফাণ্ডামেণ্টেল ইউনিট তোমালোকে জানিব লাগিব হা। লেন্থক কি দিয়ে ৰিপ্ৰেজেণ্ট কৰে, এম এ ডি কৰে হা, এম এ ডি কৰে, ই এটা মিটাৰ হয় নে নাই, এটা মিটাৰ সদায় ফিজিক্সত এইবিলাকে কাম দিব হা। আৰু সময়ক টাইমক কিহেদি ৰিপ্ৰেজেণ্ট, ছেকেণ্ডেদি ৰিপ্ৰেজেণ্ট কৰে হয় নাই, ছেকেণ্ডি কৰে সদায় মিটাৰ ছেকেণ্ড। সেইটো কাৰণে ইয়াৰ যিহেতু ডিষ্টেঞ্চ এটা লেন্থ হয়, ই এটা আনুমানিক এটা লেন্থ হয়, সেইটো কাৰণে ইয়াৰ কি হয়, ইয়াক কিহেদি ৰিপ্ৰেজেণ্ট কৰিব, এম এ ডি ৰিপ্ৰেজেণ্ট কৰিব হা, এম এ ডি ইয়াক সূচাব। আৰু সময়টো কিহেদি সূচায়, ছেকেণ্ডেদি এছ এ ডি সূচায়। অ'কে, সেইটো কাৰণে ইয়াৰ এছ আই একক হৈছে মিটাৰ ছেকেণ্ড হয় হা, মিটাৰ ছেকেণ্ড, মিটাৰ বাই ছেকেণ্ড মনত ৰাখিবা হা। এইটো যদি ফাণ্ডামেণ্টেল ইউনিট এইবিলাক তোমালোকে নাজানা কমেণ্ট কৰিবা, মই এটা ক্লাছ লৈ আনিম তাৰ কাৰণে। নেক্সট ভেল'চিটি, ভেল'চিটিৰ সংজ্ঞা, বেগৰ সংজ্ঞা। এটা বস্তুৱে বাৰে বাৰে এইটো ছেম কপি কৰা হৈছে না, সেইটো কাৰণে এটা বস্তুৱে একক সময়ত হোৱা সৰণৰ হাৰক বেগ বোলা হয়। মনত কৰা, সৰণ সেইটো কি হৈছে, ইয়াৰ কিহৰ হাৰত, দূৰত্বৰ হাৰক মানে ডিষ্টেঞ্চৰ হাৰক, আৰু ইয়াৰ ভেল'চিটি হৈছে ডিছপ্লেচমেণ্টৰ হাৰত মানে সৰণৰ হাৰক বেগ বোলা হয়। ইয়াত গতিৰ মানৰ লগতে দিশো গুৰুত্বপূৰ্ণ হয় হা। ইয়াৰ যি গতি আছে আৰু ইয়াৰ ডাইৰেকশ্যনো আছে, দিশো আছে। ই সদিশ ৰাশি হয়, ভেক্টৰ কোৱান্টিটি, অৰ্থাৎ ইয়াৰ মান আৰু দিশ দুয়োটা আছে। যদি পাৰ্থক্য দিব লগা হয় এইবিলাক তোমালোকে দিবা। যেনেকৈ ইয়াৰ বৈশিষ্ট্য হৈছে ই কি হ'ব, ই ঋণাত্মকো হ'ব পাৰে, ধনাত্মকো হ'ব পাৰে, শূন্য হ'ব পাৰে। মূল পাৰ্থক্য যেনেকৈ দ্ৰুতি, সময়, দিশ মানে বেগ কি হৈছে, দ্ৰুতিৰ দূৰত্ব, সময়, ইয়াৰ আৰু বেগ কি হৈছে সৰণ, আৰু সৰণ বাই সময় হা, দিশ আছে ইয়াৰ দিশ নাই, এইটো এটা মেইন পাৰ্থক্য। চ' ইয়াক কিহেদি ৰিপ্ৰেজেণ্ট কৰে, এইটো ভি, ওপৰৰ চিহ্নটো কি হয় সদিশ ৰাশি, মানে ভেক্টৰ কোৱান্টিটি যেতিয়া হ'ব ইয়াক মানে জাষ্ট এনেকৈ তোমালোকে ৰিপ্ৰেজেণ্ট কৰিবা হা, চিহ্নটো দি দিকে, ঠিক আছে। ই যিহেতু সদিশ ৰাশি হয়, কাৰণ এইটো স্কেলাৰ কোৱান্টিটি, সেইটো কাৰণে ইয়াতে ওপৰত কোনো চিহ্ন দিয়া হোৱা নাই। অ'কে, এইবিলাক তোমালোকে নেক্সট তোমালোকে ক্লাছ 11-12তো বহুত ভালকৈ পাবা। ইয়াৰ এছ আই একক মিটাৰ ছেকেণ্ড। অলৰেডি মিটাৰ ছেকেণ্ড কেনেকৈ ওলাব, মই যেনেকৈ এছ এ ডি, এছো এটা কি হয়, এটা ডিষ্টেঞ্চ হয়, ই এটা ডিষ্টেঞ্চ মানে ই ডিছপ্লেচমেণ্ট, সৰণ হয়। তো সৰণ মানে কি, এটা ডিষ্টেঞ্চ মানে কি, এটা লেন্থ আছে না, ইয়াক লেন্থেদি ৰিপ্ৰেজেণ্ট কৰিব, লেন্থক কিহেদি এম এ ডি ৰিপ্ৰেজেণ্ট কৰে, আৰু কিক ছেকেণ্ডেদি, তো সেইটো কাৰণে ইয়াৰো মিটাৰ ছেকেণ্ড হয়। তো ইয়াৰ এছ আই একক দুটা একে হয়। বেগ কি হয়, ধনাত্মক, ঋণাত্মক বা শূন্য হ'ব পাৰে, সৰণৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে। ই যি দিশ হ'ব সেই তাৰ ওপৰত নিৰ্ভৰ কৰিব কি ধনাত্মক, ঋণাত্মক নে শূন্য। তো বুজি পাইছা ন তোমালোকে। চ' এইটো ৰেকৰ্ডেড ক্লাছ হয়, তো সেইটো কাৰণে মই লাইভ ক্লাছ হ'লে তোমালোকৰ কমেণ্ট ডাইৰেক্ট লাইভ ল'ব পাৰিলোঁ। এতিয়া বৰ্তমান ছাবস্ক্ৰাইবাৰ নতুন চেনেল যে, সিমান ছাবস্ক্ৰাইবাৰ বঢ়া নাই, সেইটো কাৰণে লাইভ ক্লাছ দিব পৰা নাই। তো তোমালোকে সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা যদি লাইভ ক্লাছ তোমালোকে পাব বিচৰা।
অতি সোনকালে পৰীক্ষাৰ আগে আগে আমি কুৱেশ্যনবোৰো প্ৰেক্টিছ কৰি যাম পিছত এতিয়াতো মই সেইটো কাৰণে কনচেপচুৱেল ক্লাছ আনিছোঁ তোমালোকৰ পুৰা টপিক চেপ্টাৰৰ পিছত আমি এইটো গোটেইকেইটা চেপ্টাৰ সমাপ্তি হোৱাৰ পিছত আমি MCQ প্ৰেক্টিছ কৰিম চবৰে চ' আমি এতিয়া নেক্সট শ্লাইড আহি পালোঁ সুষম গতি আৰু বিষম গতি সুষম গতি বিষম গতি কি হয় ইউনিফৰ্ম এণ্ড নন ইউনিফৰ্ম মোশ্যন গতিশীল বস্তু এটাই কেনেকৈ দূৰত্ব অতিক্ৰম কৰিছে তাৰ ওপৰত ভিত্তি কৰি গতি দুই ধৰণৰ হ'ব পাৰে সুষম আৰু বিষম গতি সংজ্ঞা দিব হ'লে এইটো সংজ্ঞা বেষ্ট সংজ্ঞা তোমালোকে দিবা যে গতিশীল বস্তু এটাই এটা বস্তু গতি কৰি আছে ই কেনেকৈ দূৰত্ব অতিক্ৰম কৰিছে তাৰ ওপৰতে কি কৰে ভিত্তি কৰি ইয়াৰ সুষম আৰু বিষম গতি সুষম মানে কি হৈছে কি যেতিয়া এটা ইউনিফৰ্ম মোশ্যনত এটা নিৰ্ধাৰিত এটা মানে কনষ্টেণ্ট মোশ্যনত এটা গৈ আছে ইয়াক কি সুষম বুলি কওঁ বা কি হৈছে সি সময়ৰ লগে লগে ই ইনক্ৰিজ কৰিছে আমি গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যনো দিম তো তাক কি কৰিব তাক বিষম গতি বুলি ক'ব পাৰিব যেনেকৈ সুষম গতি ইউনিফৰ্ম মোশ্যন যেতিয়া এটা বস্তুৱে সমান সময়ৰ ব্যৱধানত সদায় সমান দূৰত্ব অতিক্ৰম কৰে তেতিয়া সেই গতিটোক সুষম গতি বোলা হয় বৈশিষ্ট্য এই ক্ষেত্ৰত বস্তুৰ দ্ৰুতি বা বেগ স্থিৰ কনষ্টেণ্ট থাকে মই অলৰেডি ক'লোঁ কনষ্টেণ্ট থাকে গতিৰ লেখ গ্ৰাফটো এটা পোন সৰল ৰেখা হয় যেনেকৈ এই গ্ৰাফটো যেনেকৈ আমি গ্ৰাফো পঢ়িম গ্ৰাফ ই কি হ'ব ই পোন সৰল ৰেখা হ'ব ই কি হ'ব সুস্থ ই এটা কি থাকিব ই এটা স্থিৰ থাকিব ইয়াৰ ই কনষ্টেণ্ট থাকিব ইয়াৰ কোনো কি হ'ব দ্ৰুতি বা বেগৰ সলনি নহয় আৰু এইটো সেইটো মানে গ্ৰাফত যেতিয়া আমি গ্ৰাফ কৰিম ইয়াক এইটো দি ৰিপ্ৰেজেণ্ট কৰিব এক্স এক্সিছ মানে ৱাই কক্ষ এক্স কক্ষ আৰু ৱাই কক্ষ ইয়াৰ মানে ই এটা কি হ'ব সৰল ৰেখাত ই পোন হ'ব ইয়াৰ ৰেখাডাল অ'কে আৰু গ্ৰাফ কৰিম যেনেকৈ এইটো এটা উদাহৰণ কি এটা কনষ্টেণ্ট স্পীডত ই গাড়ীখন গৈ আছে এটা মানে খালী পথেৰে খালী পথত স্থিৰ বেগৰে গৈ থকা এখন গাড়ী যেনেকৈ সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ গতি প্ৰায় তো সূৰ্যৰ আমাৰ সূৰ্যটো আছে আমাৰ পৃথিৱীখন এই কক্ষত ঘূৰি আছে হয়নে নাই নিজৰ কক্ষত ঘূৰি আছে ইয়াৰ গতি কেতিয়াবা সেনেকৈ কোনোবাই কেতিয়াবা এনেকৈ যাই বোলে 100 কিলোমিটাৰ স্পীডত গ'ল কেতিয়াবা নহয় 50 কিলোমিটাৰ নহয় ই এটা কি নিৰ্দিষ্ট এটা সুষম গতিত গতি কৰি আছে তেতিয়াহ'লেতো আমাৰ অৱস্থা বেয়া হৈ গ'ল এইবাৰ এই 6 মাহটো পূৰা স্পীড ঘূৰিব দেই পূৰা পৃথিৱী পূৰা এনেকৈ পূৰা ঘূৰি যাব পূৰা আমাৰ অৱস্থা বেয়া হৈ যাবতো তেতিয়া এটা সময়ত গৈ কিনে কি পৃথিৱীত এনেকৈ গৈ কিনে ধ্বংস হৈ যাব তো সেইটো কাৰণে ইয়াক কি হয় ই যিহেতু এটা কনষ্টেণ্ট আছে ইয়াৰ কোনো গতিৰ বেলেগ পৰিৱৰ্তন নহয় মানে সঠিক সময়ত সঠিক গতি কৰি আছে হয়নে নাই সঠিক বেগেৰে গতি কৰি আছে সেইটো কাৰণে ইয়াক কি ই এটা সুষম গতি ইয়াৰ উদাহৰণ তোমালোকে উদাহৰণটো দিলে এইটো দিব পাৰা অ'কে নেক্সট হৈছে বিষম গতি নন ইউনিফৰ্ম মোশ্যন নন ইউনিফৰ্ম মোশ্যনটো কি হৈছে যেতিয়া এটা বস্তুৱে সমান সময়ৰ ব্যৱধানত বেলেগ বেলেগ অসমান দূৰত্ব অতিক্ৰম কৰে তেতিয়া সেই গতিটোক বিষম গতি বোলা হয় যেনেকৈ এই ক্ষেত্ৰত বস্তুৰ দ্ৰুতি বা বেগ সলনি হৈ থাকে হয়নে নাই দ্ৰুতি বা বেগ ইয়াৰ সলনি হয় স্পীড আৰু ভেলচিটি সলনি হয় গতিৰ লেখটো এটা বক্ৰৰেখাৰ ক্ৰাভ লাইন হয় এই যেনেকৈ আমি গ্ৰাফ আমি যেতিয়া পাম ইয়াৰ কি হ'ব গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন ইয়াৰটো এইটো ছিষ্টেম হ'ব ইয়াৰ এইটো ছিষ্টেম হ'ব ই এটা মানে কাৰ্ভ ৰেখা হ'ব বক্ৰৰেখা হ'ব ইয়াক যদি কাৰণ ই কি হ'ব ই কি হৈছে ই সময়ৰ লগে লগে ইয়াৰ দ্ৰুতি বা বেগ কি হৈছে ইয়াৰ সলনি হৈছে অ'কে সেইটো কাৰণে ইয়াক গ্ৰাফিকেল আমি যেতিয়া ৰিপ্ৰেজেণ্টেশ্যন কৰিম ইয়াক ক্ৰাফ লাইনেদি মানে আমি বুজাব লাগিব তো ভেৰি ইম্পৰ্টেণ্ট এই গতিক ত্বৰিত গতিও মানে এচিলেৰেটেড মোশ্যন বোলা হয় ত্বৰণো আমি পঢ়িম তেতিয়া ভালদৰে আৰু ত্বৰণৰ বিষয়ে বুজিম এই গতিক কি হয় ত্বৰিত গতিও বোলা হয় ভেৰি ইম্পৰ্টেণ্ট যেনেকৈ উদাহৰণ ভিৰ থকা যেনেকৈ জাম লাগি থকা বা ভিৰ থকা পথত যাত্ৰা কৰা বাছ বা কাৰ এখন যি বাৰে বাৰে ৰয় আৰু বেগ বঢ়ায় হয়নে নাই কেতিয়াবা কি হয় ইয়াতে ট্ৰাফিক লাগিছে ইয়াতে কি হৈছে 60 কিলোমিটাৰ বেগত গৈ আছে
3টা বজাত কি হ'ল 40 কিলোমিটাৰ বেগত গ'ল 4টা বজাত 50 কিলোমিটাৰ বেগত গ'ল মানে ই কি হৈছে ট্ৰাফিক লাগি আছে আগত তো ই কি প্ৰথমটো পুৰা 60 মিটাৰত আহিলে তাৰপিছত 40 মিটাৰ এইখিনি অলপ কম ট্ৰাফিক আছে তো ইয়াতে বেগৰ পৰিৱৰ্তন হ'ল হেনে নাই সো ওপৰৰ পৰা তললৈ সৰি পৰা এটা শিলগুটি অভিযোজনৰ বাবে বেগ বাঢ়ি যায় সেইটো তোমালোকে জানা ওপৰত প্ৰথম তোমালোকে যদি এটা শিলগুটি এটা ফাষ্ট ফ্লোৰৰ পৰা এৰি দিয়া তো তাৰ যেতিয়া গতিটো কি হ'ব হি প্ৰথমটো স্লো গতি কৰিব যেতিয়া হি তাৰ অভিযোজন বাঢ়িব হা তেতিয়া হিয়াৰ মানে কি হ'ব বেগো বাঢ়ি যায় ৰাইট বেগো বাঢ়ি যাব তললৈকে হাৰে ধবাতকে পৰিব হয় না নেক্সট কুৱেশ্যন হয় আমি নেক্সট পেৰাগ্ৰাফ আহি পেলো নেক্সট টপিক গড় দ্ৰুতি আৰু বেগ গড় বেগ এভাৰেজ স্পীড আৰু এভাৰেজ ভেলোচিটি কি হয় আমি বিষম গতিৰ বিষয়ে পালোঁ আৰু আমি সুষম গতিৰ বিষয়ে পালোঁ এতিয়া আমি গড় দ্ৰুতিৰ বিষয়ে আমি পঢ়িলোঁ আৰু গড় বেগৰ বিষয়ে আমি পঢ়িম তলত ত্বৰণ বিষয় আৰু এতিয়া আমি ইয়াৰে দুটামান কুৱেশ্যনো লৈছোঁ উদাহৰণৰ সৈতে কেনেকৈ এভাৰেজ স্পীড আৰু এভাৰেজ ভেলোচিটি ওলাব লাগে তাৰে কুৱেশ্যন দুটা লৈছোঁ হা ইম্পৰ্টেণ্ট এইখিনি বুজিবা কুৱেশ্যন আমি যিখিনি পঢ়িলোঁ না এই কুৱেশ্যন তোমালোকৰ এনেকৈ আহিব সো গড় দ্ৰুতি এভাৰেজ স্পীড আৰু গড় বেগ এভাৰেজ ভেলোচিটি হৈছে গতিৰ হাৰ নিৰ্ণয় কৰাৰ আন দুটা ধাৰণা বিশেষকৈ যেতিয়া গতি বিষম হয় নন ইউনিফৰ্ম হয় তেতিয়া ইয়াৰ গড় এভাৰেজ স্পীড আৰু এভাৰেজ ভেলোচিটি ওলাব লাগিব ভেৰি ইম্পৰ্টেণ্ট এইটো লাইন হয় মনত ৰাখিবা জিন্দগী যেতিয়া গতি কি হয় বিষম হয় নন ইউনিফৰ্ম হয় গড় দ্ৰুতি এভাৰেজ স্পীড ইয়াৰ সংজ্ঞা কি হয় কোনো এটা বস্তুৱে অতিক্ৰম কৰা মুঠ দূৰত্বক মুঠ সময় লোৱাৰে হৰণ কৰিলে যি মান পোৱা যায় সেয়া হৈছে গড় দ্ৰুতি ই গতিপথৰ পৰিৱৰ্তন বা দিশৰ কথা বিবেচনা নকৰে সো ধুনীয়াকৈ কনচাইজলি তোমালোকৰ কাৰণে নোটছটো মই বনাইছোঁ হা সো এনেকৈ তোমালোকৰ পাঠ্যপুথিত নোপোৱা তোমালোকে সো সেইটো কাৰণে ইম্পৰ্টেণ্ট হয় হা যিহেতু মানে গোটেই চেপ্টাৰটো পঢ়িব হ'লে তোমালোকে কিমান বস্তু মনত ৰাখিবা কিমান বস্তু বুজি পাবা প্ৰকৃতি আৰু আদি ই কি হয় ই এটা আদিশ ৰাশি হয় হা ই স্কেলাৰ কোৱান্টিটি হয় যেনেকৈ উদাহৰণস্বৰূপে যদি এখন গাড়ীয়ে ঘণ্টাত 50 কিলোমিটাৰ আৰু দ্বিতীয় ঘণ্টাত এইটো প্ৰথম ঘণ্টাত যদি 50 কিলোমিটাৰ গৈছে দ্বিতীয় ঘণ্টাত 70 কিলোমিটাৰ গৈছে তেন্তে মুঠ দূৰত্ব কিমান 120 কিলোমিটাৰ কৰিছে হয়নে নাই 120 কিলোমিটাৰ গৈছে হা সময় কিমান হৈছে 2 ঘণ্টাত 120 কিলোমিটাৰ কৰিলে গতিকে দ্ৰুতি কিমান হ'ব হা গড় দ্ৰুতি কিমান হ'ব গড় দ্ৰুতি এভাৰেজ স্পীড কিমান হ'ব 120 কিলোমিটাৰ সো 2 ঘণ্টাত অতিক্ৰম কৰিছে 2 ঘণ্টাত কিমান হ'ব 2 ঘণ্টাত কি 60 হ'ব ৰাইট গড় দ্ৰুতি 60 হ'ব ৰাইট সো এনেকৈ আমাৰ এই সূত্ৰৰে গতিৰ গড় এই গড় দ্ৰুতিৰ সূত্ৰ অতিক্ৰম কৰা মুঠ দূৰত্ব যেনেকৈ 50 কিলোমিটাৰ আৰু 70 কিলোমিটাৰ অতিক্ৰম কৰিলে মানে আৰু অতিবাহিত মুঠ সময় কিমান সময় অতিবাহিত কৰিলে লেকে 2 ঘণ্টা লৈছে না এতে 2 ঘণ্টা লৈছে ঠিক আছে 2 ঘণ্টা লৈছে সো 1 + 1 2 আৱাৰ্ছ আৰু ইয়াতে কিমান 50 আৰু 70 কিলোমিটাৰ ৰাইট 120 কিলোমিটাৰ তো গড় দ্ৰুতি আমাৰ হ'ব এভাৰেজ দ্ৰুতি হ'ব স্পীড হ'ব 60 হ'ব ৰাইট ইয়াকে যদি এটা বস্তুই টি সময়ত এজ দূৰত্ব অতিক্ৰম কৰে তেনেহ'লে ইয়াৰ দ্ৰুতি ইয়াক এইটো সূত্ৰ হয় এটি স্পীড এইটো দি এছ এ দি ৰিপ্ৰেজেণ্ট কৰিছে আৰু টাইম এ দি ৰিপ্ৰেজেণ্ট এইটো সূত্ৰটো তোমালোকে মনত ৰাখিবা ভিএলএছ স্পীড দ্ৰুতি আৰু ডিষ্টেঞ্চ আপন টাইম অ'কে বা ডিছপ্লেচমেণ্ট আপন টাইম অ'কে নেক্সট হৈছে এতিয়াতো আমি এভাৰেজ কি কৰোঁ গড় দ্ৰুতি পালোঁ এতিয়া আমি গড় বেগৰ শুনো গড় বেগ পঢ়িম এইটো ইম্পৰ্টেণ্ট গড় বেগটো এভাৰেজ ভেলোচিটিৰ বিষয়ে কুৱেশ্যন আহে কোনো এটা বস্তুৰ মুঠ হৰণক আদি আৰু অন্তিম মানে প্ৰাৰম্ভিক আৰু অন্তিম অৱস্থানৰ মাজত আমি যিহেতু ডিছপ্লেচমেণ্টৰ কথা পাইছোঁ আৰু ভেলোচিটিৰ কথা পাইছোঁ সেইটো কাৰণে এইটো তোমালোকে ভালকৈ চোৱা অৱস্থানৰ মাজত সৰ্বনিম্ন দূৰত্ব আমি অলৰেডি পাইছোঁ যোনটো সৰ্বনিম্ন দূৰত্ব সেইটো ডিছপ্লেচমেণ্ট কৰে হা বা সেইটো ভেলোচিটি হয়নে মুঠ সময় লোৱাৰে হৰণ কৰিলে যি মান পোৱা যায়
সেয়া হৈছে গড় বেগ। ইয়াৰ গতিৰ দিশটো গুৰুত্বপূৰ্ণ, ইয়াৰ মানে ডাইৰেকশ্যন আছে, এতিয়া ই সদিশ ৰাশি হয়। যদি কোনো বস্তু ঘূৰি আহি পুনৰ আৰম্ভিক স্থান পালেহি তেন্তে মুঠ হৰণ শূন্য হোৱাৰ বাবে গড় বেগো শূন্য হ'ব। আমি ডিছপ্লেচমেণ্টত পাইছোঁ এটা পইণ্ট এৰ পৰা পইণ্ট বেলৈকে যেতিয়া ঘূৰি আহিছে ইয়াৰ কি হৰণ শূন্য হ'ব হয়নে নাই, আৰু ইয়াৰ বেগো শূন্য হ'ব পাৰে। যদিও গড় দ্ৰুতি শূন্য নহ'ব পাৰে, কিন্তু দ্ৰুতিটো স্পীডটো শূন্য নহ'ব পাৰে হয়নে নাই, কিমান স্পীডত গৈছে আহিছে সেইটো শূন্য নহ'ব পাৰে, তাৰ এটা মান ওলাব, কিন্তু ইয়াৰ বেগটো শূন্য হ'ব পাৰে। এইটো এটা ফিজিক্স হয় হা। পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত টোটেলি অপজিট আমাৰ দৈনন্দিন জীৱনত আমি যিবিলাক কাৰ্যকলাপ কৰোঁ, ৰাইট। চ' এতিয়া ইয়াৰ গড় বেগৰ সূত্ৰ হয় যেনেকৈ প্ৰাৰম্ভিক বেগেত কিহৰি ৰিপ্ৰেজেণ্ট কৰে, ইউ ডি ৰিপ্ৰেজেণ্ট কৰে, জিন্দেগী নাপাহৰিবা এইটো। অন্তিম বেগক ভি ডি ৰিপ্ৰেজেণ্ট কৰে হা, এইটো লাগিয়ে থাকিব হা। আৰু এইটো ভি এ ভি, এইটো হৈছে গড় বেগ ইউ, আৰু এইটো অলৰেডি ক'লোঁ প্ৰাৰম্ভিক আৰু অন্তিম বেগ। উদাহৰণ এটা লৈছোঁ চেপ্টাৰ পৰাই, যেনেকৈ এটা বস্তু এটাই 16 মিটাৰ দূৰত্ব 4 ছেকেণ্ড আৰু তাৰ পিছৰ 16 মিটাৰ দূৰত্ব 2 ছেকেণ্ডত অতিক্ৰম কৰে, বস্তুটোৰ গড় দ্ৰুতি কিমান হ'ব? গড় দ্ৰুতি প্ৰাৰম্ভিক কি হয়, গড় দ্ৰুতি ওলাব হ'লে ইয়াক কি হৈছে, বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব 16 মিটাৰ আৰু 16 মিটাৰ, ৰাইট। গতিকে 32 মিটাৰ হ'ল হয়নে নাই, আৰু কিমান হ'ব 4 আৰু 2 ছেকেণ্ডত কি হয়, মানে অতিবাহিত সময় কিমান হয় 6 ছেকেণ্ড হ'ল। 6 হ'লে কিমান হ'ল, অতিক্ৰম কৰা মুঠ দূৰত্ব গড় দ্ৰুতি ওলাব দিছে, অতিক্ৰম কৰা মুঠ দূৰত্ব অলৰেডি গড় দ্ৰুতিত আমি পালোঁ চেমেই হ'ব, তো 5.33 মিটাৰ ছেকেণ্ড। অ'কে, এইটো ছেকেণ্ড ইনভাৰ্চ ছেকেণ্ড কিয় আহিছে, কাৰণ ই যেতিয়া ওপৰত গ'ল ছেকেণ্ড সদায় মাইনাছ হয়, তোমালোকে পাইছা হয়নে নাই, মেথছ অলপ চলপ হ'লেও জানা, ঠিক আছে। ইনভাৰ্চ 1 হ'ব হা। গড় দ্ৰুতিৰে আহিলে এইটো, মই গড় বেগৰ লোৱা নাই নেকি, পাহৰি গ'লোঁ। অ'কে, একো নাই, এই সূত্ৰটো গড় বেগৰ ক্ষেত্ৰত এইটো সূত্ৰ মনত ৰাখিবা হা। প্ৰাৰম্ভিক বেগ ইউ ডি ৰিপ্ৰেজেণ্ট কৰিব, অন্তিম বেগ ভি ডি, আৰু তলত কুৱেশ্যন আছে পাম চাগে, মই চাই আছোঁ হা। চ' এইবিলাক কুৱেশ্যন তোমালোকে পাৰিবা যিহেতু ধুনীয়াকৈ বুজাইছা। আৰু তোমালোকৰ যি চেপ্টাৰৰ ভিতৰত তোমালোকৰ সেই চেপ্টাৰত যি এক্সাম্পলবিলাক আছে ন, এক্সাম্পলবিলাক আছে, চ' আটাইবোৰ এক্সাম্পল চল্ভ কৰিবা দেই, গোটেইবোৰ এক্সাম্পল 2 বাৰ 3 বাৰ চল্ভ কৰিবা পৰীক্ষাৰ আগে আগে, ভেৰি ইম্পৰ্টেণ্ট। তোমালোকৰ মই ফিজিক্সৰ গোটেইকেইটাই কৈছোঁ, গোটেইকেইটা চেপ্টাৰত যিমান এক্সাম্পল দিয়া আছে না, এক্সাম্পলবিলাক চল্ভ কৰিবা, এক্সাম্পলবিলাক চল্ভ কৰিলে তোমালোকে আইডিয়া পাবা তাৰ পৰা, আৰু সেই এক্সাম্পলৰ পৰাই ঘূৰাই পকাই সুধিব, কুৱেশ্যন লেংগুৱেজটো চেঞ্জ কৰিব হা, মানটো চেঞ্জ কৰি দিব পাৰে সংখ্যা হা, কিন্তু তোমালোকৰ ফৰ্মুলাটো চেঞ্জ নহয় না, ফৰ্মুলা থৰি চেঞ্জ হ'ব। তো নেক্সট হৈছে ত্বৰণ, এচিলাৰেশ্যন পঢ়িম আমি। ত্বৰণ হৈছে গতি সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ ধাৰণা, বিশেষকৈ যেতিয়া কোনো বস্তুৰ বেগ সলনি হয়, ভেৰি ইম্পৰ্টেণ্ট। তো ত্বৰণ হৈছে কি, এটা গতি মানে গুৰুত্বপূৰ্ণ ধাৰণা গতি সম্পৰ্কীয়, আৰু যেতিয়া বেগ সলনি হৈছে সেইটোকে ত্বৰণ বুলি কয় হা। এটা বস্তুৰ বেগ সলনি হোৱাৰ হাৰক ত্বৰণ বোলা হয়। যেনেকৈ 10 মিটাৰ ছেকেণ্ড আছে, 30 মিটাৰ ছেকেণ্ড, তো বেগ সলনি হোৱাৰ হাৰকে ত্বৰণ বোলা হয় হা। যেতিয়া কোনো বস্তুৰ বেগ বাঢ়ে বা কমে, গতিৰ দিশ সলনি হয়, তেতিয়া ইয়াত ত্বৰণ ঘটে। প্ৰকৃতি সদিশ ৰাশি, ভেক্টৰ কোৱান্টিটি হয় হা, ইয়াৰ মান দিশ দুটা আছে। এইটো জাষ্ট এক্সাম্পল, যেতিয়া ইয়াত বেগৰ পৰিৱৰ্তন হৈছে, ঠিক আছে, ইয়াকে ত্বৰণ কোৱা হয়। আমি সূত্ৰ বুলি ভালদৰে বুজি পাম এক্সাম্পল ল'লে। যদি কোনো বস্তুৰ আদি ইনিচিয়েল ভেল'চিটি অলৰেডি ইউ ডি ৰিপ্ৰেজেণ্ট কৰে, আৰু টি সময়ত পিছত অন্তিম বেগ ফাইনেল বেগ ভেল'চিটি হয়, তেন্তে এ ত্বৰণ হ'ব। মানে এ ৰিপ্ৰেজেণ্ট কৰিব
ভি অন্তিম বেগ আপন ইনিচিয়েল বেগ অ'কে ইনিচিয়েল ভেলোচিটি আপন টাইম হা এইটো কি হ'ব ই এটা অন্তিম বেগ হয় ই অন্তিম বেগ ই আৰু আৰম্ভিক বেগ ঠিক আছে আৰম্ভিক ভেলোচিটি মনত ৰাখিবা ইয়াৰ এছআই একক কি হ'ল মিটাৰ ছেকেণ্ড স্কুৱেৰ কিয় মিটাৰ ছেকেণ্ড স্কুৱেৰ হ'ল মিটাৰ ছেকেণ্ড স্কুৱেৰ কি কাৰণ হ'ল চ' ভেলোচিটিৰ সংখ্যা কি আছিল ডিছপ্লেচমেণ্ট আপন টাইম আৰু ইয়াতে যিহেতু ভি আছে হা ভেলোচিটি ডিছপ্লেচমেণ্ট আপন টাইম যিহেতু অন্তিম ভেলোচিটি আৰু ইনিচিয়েল ভেলোচিটি গতিকে ভেলোচিটি এটাই ন ডিছপ্লেচমেণ্ট আপন টাইম হ'ল আৰু এইটো টি থাকিল তো ভি সংখ্যা কি ডি হ'ল ডি মানে কি ডি এটা লেন্থক কিহেদি ৰিপ্ৰেজেণ্ট কৰে মিটাৰেদি ৰিপ্ৰেজেণ্ট কৰে টি কিমান হ'ল টি ছেকেণ্ড হ'ল টি কিহেদি ৰিপ্ৰেজেণ্ট ছেকেণ্ড হ'ল হয়নে নাই টিকে টাইমক ছেকেণ্ডেদি ৰিপ্ৰেজেণ্ট কৰে তো তলতো টাইমক ছেকেণ্ডেদি ৰিপ্ৰেজেণ্ট কৰে ৰাইট তো সেইটো কাৰণে মিটাৰ ছেকেণ্ড স্কুৱেৰ আহিলে ৰাইট সেইটো কাৰণে ইয়াক ই মিটাৰ ছেকেণ্ড স্কুৱেৰ ইয়াৰে এছআই একক হ'ল হা তো ফাণ্ডামেণ্টেল ইউনিট এছআই এককবিলাক তোমালোকে জানিব লাগিব গতিকে এইবিলাক মুখস্থ কৰা বস্তু নহয় এইবিলাক বুজা বস্তু মানে কি এছআই একক কেনেকৈ ওলাব লাগিব এইবিলাক বুজিব লাগিব তোমালোকে এইবিলাক মুখস্থ কৰি নহয় মই এইটো কিমান একক মুখস্থ কৰিবা হা বহুত একক আছে 7টা ফাণ্ডামেণ্টেল আছে বাকী যিমানবোৰ একক আছে ন ফিজিক্সত সব ডিৰাইভ হয় হা এটাৰ পৰা যে তোমালোকে ক্লাছ 11 12ত যেতিয়া যাবা ন তেতিয়া তোমালোকৰ এইবিলাকে তোমালোকৰ মাথা গৰম কৰি দিব বুজিছা তো সেইটো কাৰণে এতিয়াৰ পৰা এইবিলাক জানি থোৱা তেতিয়া পিছত যে তোমালোকৰ অসুবিধা নহয় পিছত ঘৰত কমপ্লেইন নিদিবা মই ছায়েন্স পঢ়িব মন নাছিল ছায়েন্স কিয় দিলা মা এডমিশ্যন কিয় দিলা পাপা এডমিশ্যন সেনেকৈ কমপ্লেইন নিদিবা পিছত মা দেউতাক এতিয়াৰ পৰা তোমালোকে গুৰুত্ব সহকাৰে পঢ়া চ' আজিকালি ফেশ্বন হৈ গৈছে মোৰ নিজৰ মতে পঢ়িম নিজৰ মতে ডাঙৰ হ'ম মা দেউতাই যি কয় সেইটো নুশুনো সেইখিনি মা দেউতাৰ যিমান অভিজ্ঞতা আছে তোমাৰ অভিজ্ঞতা আছে নেকি সেইখিনি চ' মা দেউতাই তোমাৰ জীৱন দেখিছে মা দেউতাই তোমাৰ এই সমাজ দেখিছে তেওঁলোকে সমাজত দেখি শুনি ডাঙৰ হৈছে তোমালোকক ডাঙৰ কৰিছে তোমালোকক আজি ক্লাছ 9 10 পোৱাইছে তো মা দেউতাৰ যিখিনি অভিজ্ঞতা আছে না তোমাৰ বা আমাৰ পিতৃ মাতৃৰ যিমান অভিজ্ঞতা আমাৰ সিমান নাথাকে সেইটো কাৰণে সদায় মা দেউতাৰ কথা শুনিব লাগে আৰু নিজা ইচ্ছামতে কাম কৰিব নালাগে কাৰণ তোমালোকে সিমান মেচিয়ৰ্ড হোৱা নাই তোমালোকে ডিচিশ্যন লোৱাৰ কাৰণে জীৱনৰ ডিচিশ্যন লোৱাৰ কাৰণে তুমি সিমান মেচিয়ৰ্ড হোৱা নাই ইনাফ মেচিয়ৰ্ড হোৱা নাই আৰু সেইটো কাৰণে সদায় মা দেউতাৰ আশীৰ্বাদতে আমি আগবাঢ়ি যাব লাগে মা দেউতাৰ কথা শুনিব লাগে মা দেউতাৰ কথা মানিব লাগে নিজা ইচ্ছামতে কাম কৰিব নালাগে কাৰণ নিজা ইচ্ছামতে যেতিয়াই কৰিম যেতিয়া তোমালোকে ভাল ডাঙৰ লেখা পঢ়া হৈ কিনে পুৰি ইঞ্জিনিয়াৰিং হ'বা ডক্টৰ হ'বা ইঞ্জিনিয়াৰ হ'বা তেতিয়া তোমালোকে নিজা ইচ্ছামতে কাম কৰা তেতিয়া মা দেউতাই তোমালোকক নামাতেও এতিয়া আমাৰ মা দেউতাই আমাৰ এজ প্ৰায় এতিয়া 40 হ'ব আমাৰ মা দেউতাই আমাক এতিয়া ডিচিশ্যন লোৱাৰ কাৰণে আমাক মা দেউতাই সোধে এইটো কৰিলে কেনেকুৱা হ'ব পাপা এইটো কৰিলে কেনেকুৱা হ'ব তো তোমালোকে মেইন বস্তুটো আমি সেইখিনি সৰু অৱস্থাত যদি আমি সৰু অৱস্থাত কি আমি মা দেউতাক সুধিব লাগিব পাপা এইটো বা মা এইটো কৰিলে কেনেকুৱা হ'ব আমি মা দেউতাক সদায় সুধিব লাগিব কথাবিলাক দেখিছা চ' এই নতুন বছৰত যিসকলে নিজৰ পিতৃ মাতৃক মা দেউতাক মা পাপাৰ কথা নুশুনা নতুন বছৰত ৰিজুলেশ্যন লোৱা মই মা দেউতাৰ কথা মতে চলিম মা দেউতাৰ কথা মতে আগবাঢ়ি যাম সেনেকৈ ৰিজুলেশ্যন লোৱা নতুন বছৰত সেইবিলাকে বেলেগ নতুন ৰিজুলেশ্যন ল'বলৈ মা দেউতাৰ কথা শুনিলেই তোমালোকে আগবাঢ়ি যাব পাৰিবা চ' নেক্সট ক'ত আছিলোঁ আমি অ'কে এছআই এককত আছিলোঁ ৰাইট চ' ত্বৰণৰ প্ৰকাৰ ধনাত্মক হ'ব পাৰে ঋণাত্মকো হ'ব পাৰে যেতিয়া বস্তুৰ বেগ সময়ৰ লগে লগে বাঢ়ি যায় যেনে ৰেড লাইট সেউজীয়া হোৱাত গাড়ীয়ে গতি কৰা ঋণাত্মক ত্বৰণ বা মন্দন ৰিটাৰ্ডেশ্যন বুলি কয় মন্দনক যেতিয়া বস্তুৰ বেগ সময়ৰ লগে লগে কমি যায় যেনেকৈ ব্ৰেক মাৰাত গাড়ীৰ গতি কমা চ' এইবিলাক ত্বৰণৰ উদাহৰণ ধনাত্মক আৰু ঋণাত্মক অ'কে তো ত্বৰণ যিহেতু এটা ডিছপ্লেচমেণ্টৰ সৰণৰ একক হয় সৰণৰ লগত জড়িত সেইটো কাৰণে ঋণাত্মকো হ'ব পাৰে এক্সাম্পল এটা লৈছোঁ এটা ৰেলৱে ষ্টেচনৰ পৰা আৰম্ভ কৰা এখন ট্ৰেইনে 1 মিনিটত 72 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিবেগ লাভ কৰে এছআই একক ত্বৰণৰ গণনা কৰা কিমান 72 ঘণ্টা গৈছে
তো আমি আমাৰ প্ৰাৰম্ভিক বেগ কিমান আছে প্ৰাৰম্ভিক বেগটো 0 দিছে হা ইউ আমাক 0 দিছে ভি কিমান দিছে 72 দিছে হয় না ভি 72 দিছে আমাক সময় দিছে 1 ঘণ্টা সময় 1 ঘণ্টা গতিকে আমি আৰু আমাৰ এইটো ভেৰি ইম্পৰ্টেণ্ট চোৱা ইয়াতে কিলোমিটাৰ প্ৰতি ঘণ্টা আছে কিন্তু আমাৰ অপশ্যনত কি দিছে এ বি চি ডিত আমাক মিটাৰ ছেকেণ্ড দিছে হয়নে তো কিলোমিটাৰ প্ৰতি ঘণ্টাক মিটাৰ ছেকেণ্ডে সলনি কৰিব হ'লে এইটো জানে নে নাই কিলোমিটাৰ প্ৰতি ঘণ্টাক যেতিয়া মিটাৰ ছেকেণ্ডলৈ সলনি কৰা হয় তেতিয়া আমি কি কৰিব লাগে 5/18 দি আমি ইয়াক পূৰণ কৰিব লাগে হয় না নাই যেনেকৈ এতিয়া 72 দিছে আমাক অন্তিম বেগটো আমাক 72 কিলোমিটাৰ পাৰ আৱাৰ দিছে কিন্তু আমাৰ কুৱেশ্যনটোৰ অপশ্যনত আমাৰ মিটাৰ ছেকেণ্ড আছে গতিকে আমি ইয়াক মিটাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰিব লাগিব তো 70 কিলোমিটাৰটো আৰু মিটাৰ ছেকেণ্ডলৈ কনভাৰ্ট কৰিব হ'লে 5/18 দি আমি কনভাৰ্ট কৰিব লাগিব হা যদি এইটো মিটাৰ ছেকেণ্ডত থাকিল হয় ইয়াতে অপশ্যনত যদি কিলোমিটাৰ পাৱাৰ থাকিলেহেঁতেন তেতিয়া আমি 72 আমি কিলোমিটাৰ এইটো যদি মিটাৰ ছেকেণ্ড থাকিল হয় আমি মিটাৰ ছেকেণ্ড যদি থাকিল হয় আমি কিলোমিটাৰ পাৰ আৱাৰত আমি যদি কনভাৰ্ট কৰিব লাগিলেহেঁতেন তেতিয়া আমি 72 দি ইনটু 5/18 দি আমি মাল্টিপল কৰিব লাগিলেহেঁতেন তো এতিয়া আমি মিটাৰ ছেকেণ্ডত গৈছে সেইটো কাৰণে আমি 72ক আমি 5/18 দি মাল্টিপল কৰিম ওকে তো ই কিমান হ'ব এই 5 বাৰ যাব 4 বাৰ যাব হয় না 4 বাৰ যাব 48 72 তো 5 20 মিটাৰ ছেকেণ্ড হ'ল 20 মিটাৰ ছেকেণ্ড হ'ল 20 মিটাৰ টাইম দিছে 1 ঘণ্টাত কিমান 60 ছেকেণ্ড আমি যেহেতু ঘণ্টাক ছেকেণ্ডত ৰিপ্ৰেজেণ্ট কৰিব লাগে মিটাৰ ছেকেণ্ডত আছে 1 ঘণ্টাক আমি 60 ছেকেণ্ড দিলোঁ হয়নে 60 ছেকেণ্ড দিলোঁ এতিয়া আমাক যি আমি এচিলেশ্যন ত্বৰণৰ সূত্ৰ কি আছিলে ত্বৰণৰ সূত্ৰ কি আছিলে এ অন্তিম বেগ আৰু প্ৰাৰম্ভিক বেগ আৰু টাইম আছিল হয় না তো অন্তিম বেগ কিমান আছে আমাক অন্তিম বেগ দিছে আমাক 20 মিটাৰ দিছে 20 মিটাৰ ছেকেণ্ড আছে হয় না 20 মিটাৰ আৰু প্ৰাৰম্ভিক বেগটো আমাৰ 0 আছে আৰু টাইম আমাৰ 60 দিছে হয় না 60 ছেকেণ্ড দিছে হয় না তো ইয়াৰ এচিলেশ্যন এতিয়া কিমান হ'ব 60 ছেকেণ্ড 20 হ'ব হয় না 20 হ'লে কিমান 20 3 60 1 3 ভাগৰ 1 1/3 হ'ল 1/3 কিমান হ'ব 1/3 মিটাৰ ছেকেণ্ডটো কি হয় 1/3 মিটাৰ ছেকেণ্ড কি হ'ব 0.33333 মিটাৰ ছেকেণ্ড হ'ব মিটাৰ ছেকেণ্ড স্কুৱেৰ তো কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি ওকে 0.33 মিটাৰ ছেকেণ্ড স্কুৱেৰ ৰাইট আশা কৰোঁ বুজি পাইছা তোমালোকে এনেকৈ ওলাব লাগিব ওকে চ' এইটো মই দি দিছোঁ ইয়াতে চলিউশ্যন তোমালোকে চাই ল'বা দি দিছোঁ এইটো নোটছটো পায়ে যাবা কমেণ্ট কৰিবা নেক্সট কুৱেশ্যন আহিছে কৃষ্ণই 8 মিটাৰ ছেকেণ্ড বেগেৰে চাইকেল চলাই আছে তেওঁ ব্ৰেক প্ৰয়োগ কৰাত চাইকেলখন 4 ছেকেণ্ডত ৰৈ গ'ল ত্বৰণ নিৰ্ণয় কৰা 4 ছেকেণ্ডত ৰৈ গ'ল দেই এইটো অলপ কমপ্লিকেটেড হয় হা ইয়াৰে ত্বৰণ ই পজিটিভ আহিব নে নিগেটিভ আহিব চ' ইয়াক কিমান দিছে প্ৰাৰম্ভিক বেগ 8 মিটাৰ ছেকেণ্ড দিছে হা আৰু ইয়াৰ চূড়ান্ত অন্তিম বেগ দিয়াই নাই হা 8 মিটাৰ ছেকেণ্ড বেগেৰে চাইকেল চলাই আছে প্ৰাৰম্ভিক বেগত চলাই আছে হা অন্তিম বেগ কিমান মিটাৰ ছেকেণ্ডত গৈছে সেইটো দিয়া নাই গতিকে আমি অন্তিম বেগ 0 হ'ব ইয়াৰে সময় 4 ছেকেণ্ড দিছে তো আমি এচিলেশ্যন সূত্ৰ কি ত্বৰণৰ সূত্ৰ ব্যৱহাৰ কৰিলোঁ যেহেতু আমাক অন্তিম বেগ দিয়া নাই অন্তিম বেগ 0 মিটাৰ ছেকেণ্ড হ'ব আৰু প্ৰাৰম্ভিক বেগ হ'ব 4 মিটাৰ ছেকেণ্ড হ'ব আৰু টাইম সময়ত কিমান 4 ছেকেণ্ডত কৰিছে গতিকে ইয়াৰ ই কি হ'ব ই ঋণাত্মক 4/2 মিটাৰ ছেকেণ্ড আহিব -2 মিটাৰ ছেকেণ্ড গতিকে ইয়াৰ এচিলেশ্যন ত্বৰণ কিমান হ'ব ই -2 মিটাৰ ছেকেণ্ড স্কুৱেৰ হ'ব হা কিয় ই সেইটো কাৰণে ই ব্ৰেক মাৰিছে সেইটো কাৰণে ইয়াৰ কি হ'ব ই ঋণাত্মক ত্বৰণ হ'ল হা ঠিক আছে হা চ' চাইকেল ত্বৰণ হ'ল 2 মিটাৰ ছেকেণ্ড চ' ঋণাত্মক চিহ্নই সূচাইছে যে এইটো মানদণ্ড বা ঋণাত্মক ত্বৰণ হা ৰিটাৰ্ডেশ্যন বা ঋণাত্মক ত্বৰণ হয় চ' ইম্পৰ্টেণ্ট আছিল এইবিলাক ওলাব লাগিব এড কৰি ডিফিকাল্টটো নাহে তোমালোকৰ এনেকুৱাই আহিব
সো এতিয়া আমি অলপ আগতে যে আমি গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন পালোঁ যে লেখৰ যোগেদি গতিৰ বৰ্ণনা কৰিব যেনেকৈ এটা যদি কনষ্টেণ্ট স্পীডত গৈ থাকে সুষম গতি যাই থাকে ইউনিফৰ্মত গৈ থাকে ইয়াৰ এনেকুৱা পোন হ'ব হয়নে চিধা হ'ব যদি ইয়াৰ স্পীড বিষম গতি যায় ইয়াৰ কাৰ্ভ হ'ব এনেকুৱা হ'ব হয়নে নাই ইয়াৰ ৰেখাটো যদি পেৰেলেল স্থিৰ অৱস্থাত থাকে তো ইয়াৰ গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন স্থিৰ অৱস্থাত থকা বুজাব হয়নে সো আমি পঢ়োঁ আহা এতিয়া লেখৰ গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন অফ মোশ্যন আমি পঢ়িম এতিয়া গতিৰ বৰ্ণনা কৰিবলৈ দূৰত্ব দ্ৰুতি ত্বৰণ আদি একেবোৰ ব্যৱহাৰ কৰাৰ উপৰিও আমি যিহেতু গতি এইবিলাক সূত্ৰটো ব্যৱহাৰ কৰিলোৱে আমি কি কৰোঁ এতিয়া আমি লেখ বা গ্ৰাফ ব্যৱহাৰ কৰিও গতিৰ বিষয়ে বহুত তথ্য লাভ কৰিব পাৰোঁ লেখৰ সহায়ত গতিৰ বৰ্ণনা কৰাটো অতি সহজ আৰু সুবিধাজনক জাষ্ট y এক্সিছ x এক্সিছ দি দিলা এইটো কনষ্টেণ্ট এনেকৈ থাকিলে কনষ্টেণ্ট থাকিলে এইটো হ'লে তোমাৰ বিষম গতি থাকিলে হয়নে নাই চ' দূৰত্ব সময় লেখ ডিষ্টেঞ্চ এইটো ডিষ্টেঞ্চ আৰু এইটো টাইম দূৰত্ব সময় লেখ আমি পঢ়িম এই লেখডাল কোনো বস্তুৰ অতিক্ৰম দূৰত্ব y অক্ষত লোৱা আৰু সময় x অক্ষত লোৱা এইটো x অক্ষত লোৱা হয় যাৰ আৰু মাজত অঁকা হয় y অক্ষ আৰু x অক্ষত মাজত অঁকা হয় পোন সৰল ৰেখা এইডাল পোন সৰল ৰেখা যদি দূৰত্ব সময় লেখডাল এটা পোন সৰল ৰেখা হয় তেন্তে সূচাই এই বস্তুটো সুষম গতিত ইউনিফৰ্ম মোশ্যনত আছে এইটো এটা ইউনিফৰ্ম মোশ্যনত আছে এইটো এটা ইউনিফৰ্ম মোশ্যনত আছে এইটোৱে গ্ৰাফিকেল ৰিপ্ৰেজেণ্ট ইয়াত বাহিৰে বেলেগ আৰু শিকিব নালাগে বক্ৰৰেখা যদি ৰেখাডাল বক্ৰৰেখা হয় তেন্তে সূচাই যে বস্তুটো বিষম গতিত আছে নন ইউনিফৰ্ম মোশ্যনত আছে এইটো নন ইউনিফৰ্ম মোশ্যনত আছে অৰ্থাৎ ইয়াৰ দ্ৰুতি সলনি হৈ আছে স্পীড সলনি হৈ আছে হেলনীয়া অংশ এই লেখডালৰ হেলনীয়া অংশই শ্লপে বস্তুটোৰ দ্ৰুতি বা বেগ নিৰ্ণয় কৰাত সহায় কৰে চ' এইটোৱে গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন ইয়াতকৈ বেলেগ আৰু কি বুজিবা তোমালোকৰ এইবিলাক চিম্পুল হয় ইয়াক আমি যেনেকৈ ইউনিফৰ্ম স্পীড সুষম গতি দ্ৰুতি নন ইউনিফৰ্ম আৰু ষ্টেচনাৰী মানে ৰেষ্টত যেতিয়া আছে ইয়াক এইটো দি ৰিপ্ৰেজেণ্ট কৰে এইটো এটা বিষম হয় আৰু এটা সুষম হয় অ'কে চ' দূৰত্ব সময় লেখৰ বিভিন্ন অংশৰ ব্যাখ্যা এইকেইটাৰ অংশৰ ব্যাখ্যা মই তোমালোকৰ কিতাপত নাই বাট এইখিনি মই এড কৰি দিছোঁ তোমালোকৰ মানে এক্সপ্লেইন কৰা নাই কি হয় বাট মই এইখিনি এক্সপ্লেইন কৰি দিছোঁ বুজাৰ কাৰণে তথাপিতো এইখিনি বুজিলে তোমালোকে আৰু ভালকৈ বুজি পাবা ক্লিয়াৰ হ'ব এই লেখডাল গ্ৰাফ এটা বস্তুৱে সময়ৰ লগে লগে কেনেদৰে গতি কৰিছে তাক বৰ্ণনা কৰে লেখডালক তিনিটা স্পষ্ট অঞ্চলত ভাগ কৰিব পাৰি যেনেকৈ এইটো এটা পাৰ্ট চ' প্ৰতিটো একোটা বেলেগ অৱস্থা সূচাইছে প্ৰথম অংশ আদি বিন্দুৰ পৰা প্ৰথম হেলনীয়া অংশলৈ ইয়াৰ পৰা এই হেলনীয়া অংশলৈ কি বুজাইছে এই অংশটো মূল বিন্দুৰ পৰা ওপৰলৈ যোৱা এটা পোন সৰল ৰেখা হয় ইয়াৰ পৰা ওপৰলৈ এটা পোন সৰল ৰেখা গতিৰ অৱস্থা পোন সৰল ৰেখাই সূচাই যে বস্তুটো সুষম গতিত আছে হয়নে নাই ইউনিফৰ্ম মোশ্যনত আছে ইয়াৰ অৰ্থ হ'ল বস্তুটোৱে সমান সময়ৰ ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰিছে ইম্পৰ্টেণ্ট ভেৰি চ' এইটো সূচাইছে ই এটা সুষম গতিত আছে আৰু ই কি সমান দূৰত্বৰ আৰু কি ব্যৱধানত সমান দূৰত্ব অতিক্ৰম কৰিছে ৰাইট দ্ৰুতি এই অংশত বস্তুৰ দ্ৰুতি স্থিৰ কনষ্টেণ্ট আৰু ধনাত্মক হয় তো ইয়াৰ দ্ৰুতিটো হয় কি হৈছে ইয়াৰ কনষ্টেণ্ট আছে ই কনষ্টেণ্ট আছে এটা নিৰ্দিষ্ট দ্ৰুতিত আছে আৰু ই এটা ধনাত্মকত আছে হয়নে দ্বিতীয় অংশ এই দ্বিতীয় পাৰ্টি কি বুজাইছে এই অংশটো সময় অক্ষৰ সমান্তৰাল আছে যি টাইম আছে এই অক্ষৰ সমান্তৰাল আছে এটা অনুভূমিক পোন সৰল ৰেখা হয় এইটো এটা পোন সৰল ৰেখা গতিৰ অৱস্থা দূৰত্ব সলনি হোৱা নাই ইয়াৰ কোনো দূৰত্ব ইয়াৰ সলনি হোৱা নাই হয়নে নাই ই এটা সমান সৰল ৰেখাত আছে কিন্তু সময় পাৰ হৈ গৈ আছে কিন্তু ইয়াত আছে বাট ইয়াৰ দূৰত্ব কোনো সলনি হোৱা নাই সমান সময় পাৰ হৈছে গতিকে ই কি আছে বস্তুটো স্থিৰ বা বিৰাম অৱস্থাত আছে ই এটা স্থিৰ অৱস্থাত আছে ৰাইট ই এটা স্থিৰ অৱস্থাত আছে
এই অংশত বস্তু দুটি শূন্য, ইয়াতে কোনো দুটি নাই, ইয়াৰে কি ইয়াৰ শূন্য হৈছে। তৃতীয় অংশ, এইটো তৃতীয় পাৰ্ট। এই অংশটো আকৌ ওপৰলৈ যোৱা এটা পোন সৰলৰেখা, কিন্তু ইয়াৰ হেলনীয়া অংশই শ্লপ প্ৰথম অংশতকৈ বেছি হয়, এই ফাৰ্ষ্ট পাৰ্টতকৈ বেছি হয়। গতিৰ অৱস্থা, পোন সৰলৰেখাই আকৌ সূচাইছে যে বস্তুটো সুষম গতিত আছে। দ্ৰুতি, এই অংশত বস্তুটো দ্ৰুতি স্থিৰ কিন্তু প্ৰথম অংশৰ তুলনাত বেছি। দ্ৰুতি স্থিৰ কিন্তু প্ৰথম অংশৰ তুলনাত ই বেছি হয়। অ'কে, কাৰণ হেলনীয়া অংশ বেছি ইয়াত। অ'কে, তো এই তিনিটা পাৰ্ট আছিল বুজাৰ কাৰণে। চেম আমি এতিয়া বেগৰ সময় লেখো পঢ়িম, ভেলচিটি টাইম গ্ৰাফো পঢ়িম। একে হয় বস্তুকেইটা। চ' একেডাল কোনো বস্তুৰ বেগ y অক্ষত লোৱা হয় আৰু সময় x অক্ষত লোৱা হয়। আৰু বেগ যি ভেলচিটি y অক্ষত লোৱা হয়। এইটো x, এইটো y, এইটো x, হা, x y। যদি বেগ সময় লেগডাল সময় অক্ষৰ সমান্তৰাল হয়, এটা পোন সৰল ৰেখা হয়, তেন্তে ই সূচায় যে স্থিৰ অৱস্থাত আছে। ই এটা স্থিৰ অৱস্থাত আছে, ৰাইট। হেলনীয়া অংশ পোন সৰল ৰেখা, যদি লেগডাল হেলনীয়া পোন সৰল ৰেখা হয়, তেন্তে সূচায় যে ই বেগ সলনি হৈ আছে, ই সুষম ত্বৰিত গতি আছে, হা। যদি এই ৰেখাডাল হেলনীয়া অংশই বস্তুটোৰ ত্বৰণ নিৰ্ণয় কৰাত সহায় কৰে, কালি বেগ সময় লেগডাল আগুৰি থকা কালিয়ে এৰিয়া আণ্ডাৰ দ্য গ্ৰাফ বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বৰ বা সৰণ নিৰ্ণয় কৰাত সহায় কৰে। ঠিক আছে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইটো চেপ্টাৰৰ এইকেইটা পইণ্টে ইম্পৰ্টেণ্ট। এইটো তোমালোকে জিন্দগী এইবিলাক লাগিব, হা, ক্লাছ 11-12 এইবিলাক লাগিবই তোমালোকক। গতিৰ সমীকৰণ চাওঁ, হা। এই সমীকৰণটা ইকুৱেশ্যন অফ মচন পিছত যে আৰু পাবা বেলেগ। তো এইকেইটা বৰ্তমান তোমালোকৰ নৱম শ্ৰেণীত এইকেইটা ইম্পৰ্টেণ্ট হয়। ইকুৱেশ্যন মচন, ভি ইউ প্লাছ এটি এছ হৈছে ডিষ্টেঞ্চ, হয়নে নাই? ইউ টি প্লাছ হাফ এটি স্কুৱেৰ, এইকেইটা মনতে ৰাখিবা, হা। লাষ্টত তোমালোকৰ 12ত এইটোও পাবা, গ্ৰেভিটি লৈও পাবা, হা, এইবিলাকো পাবা। ভি স্কুৱেৰ ইউ স্কুৱেৰ প্লাছ 2a স্কুৱেৰ, এইকেইটা মনত ৰাখিবা দেই, এইকেইটা ইম্পৰ্টেণ্ট হয়। এই সমীকৰণ কেইটা কোনো বস্তুৱে সুষম ত্বৰণ কনষ্টেণ্ট এচিলেৰেশ্যন ৰে সৰল পথত গতি কৰিবলৈ প্ৰয়োগ কৰিব পাৰি। তিনিটা মুখ্য সমীকৰণ তলত দিয়া আছে, এইকেইটা সমীকৰণ আমি এইকেইটা ব্যৱহাৰো কৰিম কুৱেশ্যন। চ' ইউ ডি কি হয়? আদি বেগ বা আৰম্ভিক বেগ। ভি ডি অন্তিম বেগ বুজাইছে। এ ডি কি স্থিৰ ত্বৰণ বুজাইছে, কনষ্টেণ্ট এচিলেৰেশ্যন বুজাইছে। টি ডি সময় বুজাইছে আৰু এছ এ ডি দূৰত্ব বা ডিষ্টেঞ্চ বা ডিছপ্লেচমেণ্ট বুজাইছে। অ'কে, আমি এটা কুৱেশ্যনৰ মাধ্যমেৰে আমি ইয়াক ভালদৰে বুজি পাম, কেনেকৈ ইয়াক ব্যৱহাৰ কৰিব পাৰিম। চ' এখন বাছ স্থিৰ অৱস্থাৰ পৰা 0.1 মিটাৰ ছেকেণ্ড সুষম ত্বৰণেৰে 2 মিনিট সময় ধৰি গতি কৰে। ইয়াত ইউ 0 এ ডিষ্টেঞ্চ, হা, আৰু এছ এইটো দিয়া আছে, দেখুৱাইছে, ঠিক আছে, অলৰেডি পালোঁ। ইয়াত নিৰ্ণয় কৰিব দিছে অৰ্জন কৰা দূৰত্ব, দ্ৰুতি আৰু অতিক্ৰম কৰা দূৰত্ব আমাক নিৰ্ণয় কৰিব দিছে, হা। চ' আমি ইয়াক কি এতিয়া ওলাব লাগিব, আমি চাওঁ, হা। আমি কি ইয়াক সূত্ৰ ব্যৱহাৰ কৰোঁ, হা। ইয়াক আমাক অৰ্জন কৰা দূৰত্ব দিছে আমাক, আৰু কি ওলাব দিছে, হা, দ্ৰুতি ওলাব দিছে, মানে ভি ওলাব দিছে, আৰু আমাক কি ওলাব দিছে, এছ ওলাব দিছে, দূৰত্ব ওলাব দিছে। এছ এক দূৰত্ব বুজায় না, ডিষ্টেঞ্চ বুজায়, আৰু আমাক ভি ওলাব দিছে। তো আমি কি সূত্ৰ ব্যৱহাৰ কৰোঁ, ভি আপন ইউ প্লাছ এ টি ব্যৱহাৰ কৰিব, হা, দ্ৰুতি ওলাব হ'লে। তো আমাক কি দিছে, অন্তিম বেগটো আমাক দিয়া নাই, অন্তিম বেগ ওলাব দিছে, হা। চ' আৰম্ভিক আমাক ইউ দিছে, ইউ কিমান দিছে, 0 মিটাৰ স্কুৱেৰ দিছে, হা। 0 দিছে আমাক ইউ, হয়নে নাই? আৰু এ কিমান দিছে আমাক, এ কিমান দিছে,
এচিলেৰেশ্যন আমাক দিছে হয়নে নাই সুষম ত্বৰণৰে এচিলেৰেশ্যন দিছে দিছে আমাক দিছে 0.1 মিটাৰ ছেকেণ্ড স্কুৱেৰ দিছে হয়নে নাই এইটো এচিলেৰেশ্যন আৰু সময় দিছে 2 ঘণ্টা হৈছে সৰি 2 মিনিট দিছে 2 মিনিট কিমান 120 ছেকেণ্ড হ'ব হয়নে নাই 120 ছেকেণ্ড গতিকে ইয়াক কি হ'ব 120 হ'লে 1 মিটাৰ ছেকেণ্ড কিমান হ'ল ভি হ'ল 12 মিটাৰ ছেকেণ্ড হ'ল হয়নে নাই 12 মিটাৰ ছেকেণ্ড হ'ল ভি ৰাইট আৰু অতিক্ৰম কৰা দূৰত্ব আমাক এতিয়া আমি ভি পালোঁ ৰুটি পালোঁ ভি হ'ল 12 মিটাৰ ছেকেণ্ড অ'কে আৰু অতিক্ৰম কৰা দূৰত্ব ওলাব হ'লে আমাৰ সূত্ৰত কি আছিলে এছ দূৰত্ব ইউটি আছিলে ইউটি প্লাছ হাফ এটি স্কুৱেৰ আছিলে হয়নে নাই হাফ এটি স্কুৱেৰ আছিলে তো আমাক এছ ওলাব লাগিব এছ ওলাব হ'লে ইউ আমাক কিমান দিছিলে ইউ ইয়ানে 0 মিটাৰ ছেকেণ্ড আছিলে হয়নে নাই টি আছিলে সময় আছিলে কিমান 0 মিটাৰ ছেকেণ্ড আছিলে সময় আছিলে 120 ছেকেণ্ড আছিলে হয়নে নাই হাফ আৰু ইউটি আছে আমাৰ ইউটি আৰু প্লাছ হাফ এটি স্কুৱেৰ আছে প্লাছ হাফ এটি স্কুৱেৰ হাফ এটি আমাক কিমান দিছিলে 0.1 মিটাৰ ছেকেণ্ড দিছিলে এতে লিখি দিছোঁ আৰু টি আমাক সময় দিছিলে 120 মিটাৰ ছেকেণ্ড দিছিলে ছেকেণ্ড স্কুৱেৰ এটি স্কুৱেৰ হ'ব না ছেকেণ্ড 120 ছেকেণ্ড দিছিলে টাইম ইয়াত লিখি দিছোঁ এইখিনি মুচি কিনে এইখিনি দি দিছোঁ ৰ'বা তো আমি কিমান পালোঁ এছ 0 মিটাৰ ছেকেণ্ড 120 আৰু হাফ কিমান হ'ল এইফালে জিৰ' প্লাছ হাফ আহিল ন ইয়াতে ইয়াতে 0 আছিল 120 শূন্য সিমান 0 হ'ব প্লাছ হাফ আৰু এইপিনে পূৰণ 0.1 মিটাৰ ছেকেণ্ড গ'ল 0.1 আৰু এইপিনে কিমান হ'ব 120 শূন্য 2 দুগুণ 4 120 আৰু ইফালে 120 এইটো স্কুৱেৰ আছে ন তো কিমান হ'ল 120 146 হ'ল না 144 আৰু দুটা 0 আহিব ইনটু 144 0 আহিব হয়নে নাই 12 গুণ 146 আৰু স্কুৱেৰ দুটা 0 আহি যাব তো কি হ'ল এতিয়া তো ইয়াতে আমাৰ এছ ওলাব দিছে এছ আহিলে আমাৰ হেণ্ডৰাইটিংটো অলপ খেলি মেলি হৈছে কাৰণ লাইক স্পেচ কম আছে ইমানে এতিয়া আহিলে 5 2 10 0.05 আহিলে আৰু এইপিনে 144 মিটাৰ আহিলে তো ইয়াক আমি 0 দুটা 0 গুচি গ'ল 5 এতিয়া এপ্ৰক্স ইয়াতে আমি ইয়াক কেলকুলেশ্যন কৰিলে 720 হ'ব ওলাব হয় না 720 মিটাৰ ওলাব ৰাইট চ' ইয়াক ভালদৰে তোমালোকে কেলকুলেশ্যন কৰি যাবা 720 মিটাৰ ওলাব অ'কে চ' আমাৰ অতিক্ৰম কৰা দূৰত্ব কিমান হ'ল 720 মিটাৰ হ'ল আৰু দুটি কিমান হ'ল দুটি 12 মিটাৰ ছেকেণ্ড হ'ল 12 মিটাৰ ছেকেণ্ড অতিক্ৰম কৰা দূৰত্ব হ'লে 720 মিটাৰ আহিলে চ' আমি ইয়াক এতিয়া আমি কেনেকৈ ইকুৱেশ্যন অফ মশ্যনৰ সূত্ৰ আমি ব্যৱহাৰ কৰি ইয়াৰ ওলালোঁ ঠিক আছে চ' এইটো এটা কুৱেশ্যন আছে এইটো তোমালোকে নিজে কৰা কপি মই কাৰণ এইটো অলৰেডি বুজালোঁ এইটো কৰিব গ'লে বহুত টাইম আৰু লাগি যাব আৰু অলপ দুটামান তথ্য আছে ক্লাছটো দীঘলীয়া হৈ যাব এইখিনি তোমালোকে এইটো কুৱেশ্যন তোমালোকে যিহেতু ছেম সূত্ৰ কোনটো সূত্ৰ ব্যৱহাৰ কৰি কমেণ্ট কৰিবা কোৱাত ইকুৱেশ্যনৰ মশ্যনৰ কুৱেশ্যন নম্বৰ 2ৰ এনচাৰ এনেকৈ দি কিনে যিমান এনচাৰ ওলায় সেইটো কমেণ্ট কৰিবা বুলি এনচাৰ যিমান ওলাইছে ইকুৱেশ্যন অফ মশ্যন এনেকৈ লিখিবা ইকুৱেশ্যন মশ্যন দি কিনে আনচাৰটো তোমালোকে যিমান ওলাইছে সেইটো তোমালোকে কৰি কিনে মোক কমেণ্ট কৰিবা অ'কে এতিয়া আমি সুষম বৃত্তীয় গতিৰ ব্যাখ্যা আমি পঢ়োঁ সাৰ্কুলাৰ মশ্যনৰ বিষয়ে পঢ়িম
যেতিয়া কোনো বস্তুৰ বেগৰ পৰিৱৰ্তন ঘটে তেতিয়া আমি কওঁ যে বস্তুটোৰ ত্বৰণ এচিলেশ্যন হৈছে। বেগৰ পৰিৱৰ্তন দুটা কাৰণে হ'ব পাৰে। হয়, বেগৰ মান দ্ৰুতি সলনি হ'ব পাৰে, নহয় গতিৰ দিশ সলনি হ'ব পাৰে, নাইবা দুয়োটা সলনি হ'ব পাৰে। এই বিশেষ পৰিস্থিতিৰ বিষয়ে ভাবি চোৱা যাওক, য'ত বস্তুৰ বেগৰ মান দ্ৰুতি স্পীড সলনি নহয় কিন্তু কেৱল কি হয় গতিৰ দিশহে সলনি হয়। এই ধাৰণাটোৱে হৈছে সূক্ষ্ম বৃত্তীয় স্পীড সলনি হয়, গতিৰ দিশহে সলনি হয়। সূক্ষ্ম বৃত্তীয় গতিৰ মূল কথা হয় এইটো দেই। বিভিন্ন পথত গতিৰ দিশ সলনি হয়। এইকেইটা পথত গতিৰ দিশ সলনি হয়, আমি চাম এতিয়া। তলত দিয়া এই চিত্ৰসমূহ দিয়া হৈছে যে এটা বস্তুৱে বিভিন্ন আকৃতিত বন্ধ পথত গতি কৰোঁতে গতিৰ দিশ কিমানবাৰ সলনি কৰিবলগীয়া হয়। যেনে আয়তাকাৰ পথত কি হয়, এই পথত গতিৰ দিশ 4বাৰ সলনি কৰিব লগা হয়। ABCD 4বাৰ সলনি কৰা হয়। ইয়াত এবাৰ, ইয়াত এবাৰ, ইয়াত এবাৰ, ইয়াত এবাৰ, হেনে নাই? ইয়াতে আয়তাকাৰত 4বাৰ সলনি কৰে। ষড়ভুজি পথ ইয়াত কেইবাৰ কৰিব লগা হয়? 6বাৰ কৰিব লগা হয়, হেনে নাই? 6বাৰ কৰিব লগা হয় ইয়াতে, ঠিক আছে। আৰু অষ্টভুজি ইয়াৰ 8বাৰ কৰিব লগা হয়। আৰু বৃত্তীয় পথত যেতিয়া আমি বহুবোৰ সংখ্যা অসীম কৰি যাওঁ, এই বৃত্তৰ যেনেকৈ অসীম সংখ্যক বিন্দু থাকে, তেতিয়া বৃত্তীয় পথত গতিৰ দিশ প্ৰতিটো বিন্দুত অহৰহ সলনি হৈ থাকে। প্ৰতিটো বিন্দুত ইয়াতে বেলেগ হ'ব, 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 মানে সলনি হৈ থাকে, ঠিক আছে। সূক্ষ্ম বৃত্তীয় গতিৰ ধাৰণা। স্থিৰ ত্ৰুটি। সূক্ষ্ম বৃত্তীয় গতিৰ বস্তুৰ স্থিৰ বা বেগৰ মান স্থিৰ হৈ থাকে। সলনি হোৱা বেগ যিহেতু গতিৰ দিশ অহৰহ সলনি হৈ থাকে, সেয়েহে বেগ ভেলচিটি সদায় সলনি হৈ থাকে। ইম্পৰ্টেণ্ট সূক্ষ্মৰ ক্ষেত্ৰত। যিহেতু বৃত্তীয়ত কি হয়, ই গতিৰ দিশ অহৰহ সলনি হৈ থাকে না, গতিৰ ইয়াৰ, কিন্তু মচন সলনি হৈ থাকে, গতিকে ইয়াৰ কি হ'ব, ভেলচিটিও সদায় সলনি হৈ থাকে, মানে বেগো সলনি হৈ থাকে। ত্বৰিত গতি। বেগ সলনি হোৱাৰ বাবেই সূক্ষ্ম বৃত্তীয় গতি আচলতে এক প্ৰকাৰৰ ত্বৰিত গতি হয়, এচিলেটেড মচন হয় সূক্ষ্ম বৃত্তীয় গতি। কুৱেশ্যন আহে যদিও ইয়াৰ দ্ৰুতি স্থিৰ থাকে। তো ত্বৰিত গতি হয় মানে ই এটা এচিলেশ্যন মচন হয় ইয়াৰ বৃত্তীয় গতিত, কাৰণ ই বেগ সলনি হৈ থাকে, ঠিক আছে। সূক্ষ্ম বৃত্তীয় গতিৰ বাবে বেগৰ সূত্ৰ আৰু সংজ্ঞা তলত ব্যাখ্যা কৰা হ'ল। এই সূত্ৰটো মনত ৰাখিবা, এইটো বৃত্তীয় চাৰ্কুলাৰ মেচনৰ বিষয়ে আহে। ইউনিফৰ্ম চাৰ্কুলাৰ মেচনৰ বিষয়ে আহে তোমালোকৰ কোৱেশ্যন। দ্ৰুতি আৰু বেগৰ সূত্ৰ নিৰ্ণয়। পৰিধি যেনে দূৰত্ব। আমি জানো যে আৰ ৰেডিয়াছ আৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিধি বা মুঠ দৈৰ্ঘ্য 2πr হয়নে নাই? মুঠ দৈৰ্ঘ্যটো কিমান? 2πr বুজে, হয়নে নাই? এই দৈৰ্ঘ্যই হৈছে এটা পাক সম্পূৰ্ণ কৰিবলৈ অতিক্ৰম কৰা। যদি এপাক ইয়াৰ পৰা এই বিন্দুটোৰ পৰা এই বিন্দুটোলৈ অতিক্ৰম কৰিছে, তো ইয়াক কি বুজাব? 2πr দি ৰিপ্ৰেজেণ্ট কৰিব, হয়নে নাই? তোমালোকে পাইছা মেথছৰ এইবিলাক। যদি এজন দৌৰবিদজনে এই বৃত্তৰ পথেৰে এপাক ঘূৰিবলৈ 30 ছেকেণ্ড সময় লয়, তেন্তে কিমান সূত্ৰ দ্ৰুতি বেগ কিমান হ'ব? দূৰত্ব বাই সময় হ'ব। দূৰত্ব আপোন সময়। দূৰত্ব কিহেদি বুজাব? দূৰত্ব এটা 2πr দি বুজাব, আৰু ইয়াক কিমান ল'ব? সময় ল'ব। অ'কে, সময় দি টি দি ৰিপ্ৰেজেণ্ট কৰিব। গতিকে দ্ৰুতি সূত্ৰটো কি হ'ব? দ্ৰুতি দূৰত্ব আপোন সময়। তো দূৰত্ব আপোন সময়ক 2πr দি এপাক এটা যিহেতু চাৰ্কুলাৰ বুজে, ইয়াক কি এপাক ঘূৰিলে এটা বিন্দুৰ পৰা এটা বিন্দু 2πr মানে ইয়াক সূচায়। অ'কে, তোমালোকে জানা অলৰেডি চাৰ্কুলাৰ মচনৰ বিষয়ে, মানে মেথছতো পাইছা তোমালোকে। সূক্ষ্ম বৃত্তীয় গতিৰ সংজ্ঞা। যেতিয়া কোনো বস্তুৱে এটা বৃত্তাকাৰ পথত এখন সূক্ষ্ম দ্ৰুতি ইউনিফৰ্ম স্পীড বা স্থিৰ বেগেৰে গতি কৰে, তেতিয়া তাৰ গতি সূক্ষ্ম বৃত্তীয় গতি বোলা হয়, বুলি কোৱা হয়। সূক্ষ্ম বৃত্তীয় গতিৰ উদাহৰণ আমি দিছোঁ, যেনেকৈ উপগ্ৰহৰ গতি।
উপগ্ৰহৰ গতি এটা উপগ্ৰহে বা এখন নহয়, এটা উপগ্ৰহে পৃথিৱীৰ চাৰিওফালে এটা স্থিৰ একে দ্ৰুতি বৃত্তাকাৰৰ কক্ষপথত ঘূৰি থাকে। এইটো এটা সুষম বৃত্তীয় গতিৰ উদাহৰণ হা। যেনেকৈ ছেটেলাইট এটা পৃথিৱীত ঘূৰি আছে, এইটো এটা সুষম বৃত্তীয় গতিৰ উদাহৰণ। যেনেকৈ চাইকেল আৰোহীৰ গতি, এজন চাইকেল আৰোহীয়ে এটা বৃত্তীয় ট্ৰেকত এটা স্থিৰ দ্ৰুতিৰে চাইকেল চলাই থাকে। যেনেকৈ ধাৰণা, এই গতিটো সুষম বৃত্তীয় গতিৰ উদাহৰণ, কাৰণ গতিৰ দিশ সলনি হয় যদিও দ্ৰুতি স্থিৰ হৈ থাকে। চ' দিশ সলনি হ'ব পাৰে বাট দ্ৰুতি স্থিৰ হৈ থাকিব। চ' এইখিনি আছিলে আমাৰ মোচন গতিৰ সম্পূৰ্ণ ব্যাখ্যা চেপ্টাৰৰ। প্ৰায় তোমালোকৰ 1 ঘণ্টা 20 মিনিট লাগিলে, যিমান পাৰোঁ কনচাইজ কৰিব চেষ্টা কৰিছোঁ। So, and once again, a very happy new year to all of you. May this year bring you new opportunities, fresh motivation, and great achievements. Okay, happy new year to all of you. Great fresh motivation means হৈছে কি তোমালোকৰ মা পাপাৰ কথা শুনিবা, সেইটোৱে তোমালোকৰ কাৰণে motivation. So, thank you so much. তোমালোকেও মোৰ নিজৰ ল'ৰা ছোৱালীৰ নিচিনাই। চ' লগ পাম নেক্সট ক্লাছত, নেক্সট ছেশ্যনত। মোৰ ভাইটি ভণ্টিৰ নিচিনা ল'ৰা ছোৱালী নহয়, ভাইটি ভণ্টিৰ নিচিনা। চ' থেংক ইউ ছ' মাছ হা। লগ পাম নেক্সট ক্লাছত। অ'কে, আৰু ক্লাছটো শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা তোমাৰ ফ্ৰেণ্ড গ্ৰুপত, চাৰ্কুলত, চবতে। অ'কে, বাই বাই।